নমস্কাৰ ডিয়াৰ এডিয়াৰী এছপাইৰেণ্টছ। বহুত দিন ধৰি কিনে মই কৈ আছিলোঁ যে তোমালোকৰ বাবে মই 100+ মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আনিম। চ' আজি মই সেইটোৰ ওপৰতে ভিডিঅ' বনাবলৈ গৈ আছোঁ। চ' মনত ৰাখিবা, আজিৰ এই ভিডিঅ'ত মই আসাম গভৰ্ণমেণ্টে কণ্ডাক্ট কৰা ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ কালেক্ট কৰি কিনে লৈ আনিছোঁ তোমালোকৰ বাবে। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াতে ভিডিঅ'টো লেন্দি হ'ব, বাট যদিও ইয়াতে 100টা MCQ কুৱেশ্যন আছে, বাট ইন এক্সপ্লেনেশ্যনত মই মোৰ দেন 100 ইম্পৰ্টেণ্ট MCQৰ ইনফৰ্মেশ্যন তোমালোকক দিম। চ' কাইণ্ডলি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে তোমালোকে কি কৰিবা তোমালোকে জানাই। আৰু যদি এনেধৰণৰ আৰু ভিডিঅ' তোমালোকৰ লাগে দেন ডু কমেণ্ট। চ' ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তো তোমালোকে চবেই জানা যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? চন্দ্ৰগুপ্ত মৌৰ্য, ইজন্ট ইট? আৰু ইয়াতে টিক কৰাও আছে এনচাৰটো, তোমালোকে চাবই পাৰা। এনচাৰটো টিক কৰা আছে, ডেট ইজ চন্দ্ৰগুপ্ত মৌৰ্য। আৰু তেখেতক কোনে হেল্প কৰিছিলে? ডেট ইজ চাণক্য। তেখেতৰ গুৰু যে আছিলে, গুৰু কৌটিল্য, ডেট ইজ কৌটিল্য, কিংবা তোমালোকে ক'ব পাৰা বিষ্ণুগুপ্ত। আৰু তোমালোকে জানা যে ধনানন্দ আছিল, যোনটো নন্দবংশ আছিল, যে নন্দবংশৰ শেষ ৰজা যোনজন আছে, তেখেতক পৰাজয় কৰি কেনে চন্দ্ৰগুপ্ত মৌৰ্য কি কৰিছিলে? মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু এইটো কোনটো ইয়াৰত প্ৰতিষ্ঠা কৰিছিলে তোমালোকৰ মনত ৰাখিবা, ডেট ইজ 322 BC। 322 BC, ক্লিয়াৰ? দেন সেকেন্ড নম্বৰ কুৱেশ্যন, হুইচ মেচেডোনিয়ান কিং ইনভেডেড ইণ্ডিয়া ইন 326 BC? এটা কুৱেশ্যন টিক কৰা নাই, বাট যেহেতু মই এটা কুৱেশ্যন পেপাৰ পিক কৰিছোঁ, ঠিক আছে, ডাউনলোডেড কুৱেশ্যন পেপাৰ হয় সেইটো কাৰণে কেইটামান এনচাৰতে টিক কৰা আছে। তো যিয়ে হওক, তোমাৰ লগত মনত ৰাখিব লাগিব যে 326 BCত আমাৰ ইণ্ডিয়াক আক্ৰমণ কোনে কৰিছিলে? আলেকজেণ্ডাৰ দ্য গ্ৰেট। ডেট ইজ, তেখেতে মনত ৰাখিবা, তোমাৰ সিন্ধু নদী ক্ৰছ কৰি কেনে তোমাৰ তক্ষশিলাৰ পিনে যেতিয়া আহি আছিলে, ঠিক আছে, তেতিয়া তেওঁৰ লগত কিং পৰছৰ যুদ্ধ হৈছিলে। এইটো জিনিস মনত ৰাখিবা। আৰু এই মেচেডোনিয়া একচুৱেলি ক'ত আছে? তোমাৰ গ্ৰীচ কাণ্ট্ৰিত আছে, ঠিক আছে। গ্ৰীক যেতিয়া কোনটো হয় আপোনালোকে, তো তাতে আছে। আৰু মেগাস্থেনিছৰ কথা তোমালোকে জানাই। মেগাস্থেনাছ কোন হয়? তেখেতে কি লিখিছিলে? ইণ্ডিকা বুলি এটা ফেমাছ কিতাপ লিখিছিলে, ৰাইট? তো মেগাস্থেনিছে লিখা বুকখনৰ নাম কি আছিলে? কিতাপখনৰ নাম আছিলে ইণ্ডিকা, যোনখিনিত তেখেতে কি কৰিছিলে? ইণ্ডিয়াৰ বিষয়ে বিৱৰণ দিছিলে। আৰু লগত মনত ৰাখিবা, এই মেগাস্থেনাছ কি আছিল? একচুৱেলি তোমাৰ গ্ৰীক এম্বাচেডৰ আছিল। গ্ৰীক এম্বাচেডৰ মানে তোমাৰ গ্ৰীক ৰজা যোন আছিলে, চেলুকাছ নিকেটৰ 1, ঠিক আছে, তেখেতৰ কি আছিলে? দূত আছিলে, ক্লিয়াৰ? লগত এই মেগাস্থেনিছক আৰু এটা খিতাপৰ বা আৰু এটা নামেৰে জনা যায়, হি ইজ অলছ' ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান হিষ্ট্ৰী। তাৰমানে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী, ভাৰতবৰ্ষৰ ইতিহাসৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? মেগাস্থেনিছক কোৱা হয়। আৰু এই মেগাস্থেনিছ তোমাৰ একচুৱেলি কেতিয়া আহিছিলে মনত ৰাখিবা, চন্দ্ৰগুপ্ত মৌৰ্য যোন আছিল নহয়, আমাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টত তেওঁ কি আছিলে? স্থান পাইছিলে। মানে যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য তোমাৰ ৰুল কৰি আছিলে, শাসন কৰি আছিলে, তেতিয়া তেওঁক পঠোৱা হৈছিল চেলুকাছ নিকেটৰৰ দ্বাৰা ইণ্ডিয়াত। দেন কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ছান অফ হুমায়ুন? এইটোৱে এনচাৰ টিক কৰা আছে, তিনিটা এনচাৰ এটা টিক কৰা আছে, বাদ বাকী এনচাৰবোৰ টিক কৰা নাই। যিয়ে হওক, এইটো মানে যাৰ পেপাৰ আছিলে তেখেতে এইটো এনচাৰ টিক কৰিছিলে। তো এইটোৰ এনচাৰো ঠিক আছে। কি হ'ব এইটোৰ এনচাৰ? হুমায়ুন হ'ব। হুমায়ুনৰ পুতেক কোনে আছিলে? আকবৰ আছিলে। এতিয়া কুৱেশ্যন হ'ল, হুমায়ুন কাৰ পুতেক আছিলে? হুমায়ুনৰ পুতেকটো আকবৰ যদি হয়, দেন তোমাৰ হুমায়ুন কোন আছিলে? তো মনত ৰাখিবা, হুমায়ুন কাৰ পুতেক আছিলে? বাবৰ। তোমালোকৰ ডেট ইজ মোগল সাম্ৰাজ্যৰ যোনে প্ৰতিষ্ঠা কৰিছিলে মোগল সাম্ৰাজ্য ভাৰতবৰ্ষত, তেখেতৰ পুতেক আছিল কোন? হুমায়ুন। চ' মনত ৰাখিবা, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? বাবৰ হয়। আৰু তেওঁ কেতিয়া মোগল সাম্ৰাজ্যক প্ৰতিষ্ঠা কৰিছিলে ভাৰতবৰ্ষত? ডেট ইজ পানিপথৰ প্ৰথম যুদ্ধ যোনটো হৈছিলে, ঠিক আছে, পানিপথৰ প্ৰথম যুদ্ধ যোনটো হৈছিলে, পানিপথ, ডেট ইজ 1526ত যে যুদ্ধটো হৈছিলে, ঠিক আছে, তেওঁ সেই যুদ্ধত কাক পৰাজিত কৰিছিলে? ইব্ৰাহিম লোডি। মনত ৰাখিবা, ইব্ৰাহিম লোডি। ইব্ৰাহিম লোডিক পৰাজয় কৰি কেনে কি কৰিছিলে? ভাৰতবৰ্ষত
মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। তো এতে কেইটামান কুৱেশ্যন দিলোঁ মই, ডেট ইজ হুমায়ুনৰ পুতেক হ'ল আকবৰ, আৰু হুমায়ুন কাৰ পুতেক? বাবৰৰ পুতেক। বাবৰে কি কৰিছিলে? ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। কেতিয়া কৰিছিলে? 1526 চালত। কাক পৰাজয় কৰি কেনে? ইব্ৰাহিম লোদীক পৰাজয় কৰি কেনে। ক্লিয়াৰ? আৰু এটা মজাৰ কথা জানানে? এই হুমায়ুনৰ মৃত্যু কেনেকৈ হৈছিলে জানানে তোমালোকে? ডেট ইজ তেখেতে এটা সময়ত মানে কোৱা হৈছে যে বিৱৰণ আছে, বৰ্ণনা আছে যে তেওঁ মানে নিজৰ লাইব্ৰেৰী আছিলে, লাইব্ৰেৰীত পঢ়ি আছিলে বা কিবা কাম কৰি আছিলে, তেতিয়া লাইব্ৰেৰীৰ পৰা যে ষ্টেয়াৰ কেছ থাকে নহয়, তোমাৰ জখলা বা চিৰি যোনটোক কোৱা হয়, সেই চিৰিৰ পৰা পৰি কেনে দুৰ্ঘটনাক্ৰমে তেখেতৰ মৃত্যু হৈছিলে। যিয়ে হওক, এই তিনিটা কুৱেশ্যন বুজি গ'লা। আৰু আকবৰৰ কথা যদি কোৱা, জানাই তোমালোকে আকবৰ কি হয়? ওৱান অফ দ্য ফেমাছ মোগল কিং, ঠিক আছে, মোগল এম্পায়াৰ বুলি ক'ব পাৰা। তো তোমালোকৰ এটা কুৱেশ্যন মানে তেখেতে এটা নতুন ধৰ্ম এটা প্ৰৱৰ্তন কৰিছিলে। সেই ধৰ্মটোৰ নাম কি আছে জানানে তোমালোকে? এইটোৰ নাম হ'ল তোমাৰ দিন-ই-ইলাহী, দিন-ই-ইলাহী। আৰু এইটো বেছিকেলি কি আছিলে? তোমাৰ আকবৰে কি কৰিছিলে? বহুতকেইটা ধৰ্মৰ পৰা ভাল ভাল বস্তু যোনবোৰ আছে নহয়, বহুতকেইটা ধৰ্মৰ পৰা ভাল ভাল বস্তুবোৰ লৈ কেনে আকবৰে নতুন ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, যাৰ নাম আছিলে কি? তোমাৰ দিন-ই-ইলাহী। আৰু তেখেতৰ এই ধৰ্মটো গ্ৰহণ কৰা, একচেপ্ট কৰা, ডেট ইজ দিন-ই-ইলাহী যোনটো আছিল, দিন-ই-ইলাহী যোনটো আছিলে না, এই ধৰ্মটো গ্ৰহণ কৰা প্ৰথমজন হিন্দু আছিলে কোনে? ডেট ইজ বীৰবল। আই হোপ বুজি গ'লা। নেক্সট কুৱেশ্যন, হুইচ ৰিলিজিয়াছ লিডাৰ অফ বেংগল টুক পাৰ্ট ইন দ্য ভক্তি মুভমেণ্ট? তো বেংগলৰ পৰা কোন ৰিলিজিয়াছ লিডাৰে কি কৰিছিলে? তোমাৰ ভক্তি মুভমেণ্টত পাৰ্ট লৈছিলে। এনেকুৱা ছেইম কুৱেশ্যন তোমালোকৰ SSC, ঠিক আছে, SSC এক্সামতো আহে। SSC CHSL এক্সামতো এনেকৈ এটা কুৱেশ্যন আহিছে, CHSL এক্সামত। ক্লিয়াৰ? এনেকৈ এক্সাম মানে ছেইম কুৱেশ্যনে, অলপ বেলেগ ধৰণৰ হয়। তো মনত ৰাখিবা, এইটো যে কুৱেশ্যনটো আছে, ডেট ইজ বেংগলৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিলে? তো বেংগলৰ পৰা অলপ মানে কনফিউজন টাইপ হ'ব পাৰে কুৱেশ্যনটো লৈ কিনে, বাট এনচাৰটো হ'ব তোমালোকৰ এইটো চৈতন্য মহাপ্ৰভু। ঠিক আছে, বেংগলৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিলে? চৈতন্য মহাপ্ৰভু। আৰু ইয়াৰ লগত মই এডিশ্যনেল ইনফৰ্মেশ্যন তোমালোকক দিব বিচাৰোঁ। যেনেকৈ তোমালোকক যদি ৰামানুজৰ কথা কোৱা, চ' এই ৰামানুজ ক'ৰ পৰা আছিলে? তেখেতেও ভক্তি মুভমেণ্টৰ পাৰ্ট আছিলে, বাট তেখেতে ভক্তি মুভমেণ্টটো ক'ত ষ্টাৰ্ট কৰিছিলে? ডেট ইজ তামিলনাডুত ষ্টাৰ্ট কৰিছিলে, TN। দেন কবিৰৰ কথা যদি কোৱা, কবিৰ ক'ত ষ্টাৰ্ট কৰিছিলে? উত্তৰ প্ৰদেশ, UP। আৰু এই জয়দেৱ যে আছে, ঠিক আছে, তেখেতেও কিন্তু তোমালোকৰ কি হয়? বেংগলৰ পৰাই বিলং কৰে। জয়দেৱো ক'ৰ পৰা বিলং কৰে? বেংগলৰ পৰা বিলং কৰে। বাট ভক্তি মুভমেণ্ট যদি পাৰ্টৰ কথা কোৱা হয়, তেন্তে এনচাৰটো কি হ'ব তোমালোকৰ? চৈতন্য মহাপ্ৰভু। ক্লিয়াৰ? আৰু এটা ফেমাছ কুৱেশ্যন আহিব পাৰে তোমালোকৰ, কেতিয়াবা সুধি দিয়ে যে গীত গোবিন্দ, ক্লিয়াৰ, গীত গোবিন্দ কোনে লিখিছিলে? তো মনত ৰাখিবা, এইটো লিখিছিলে জয়দেৱে। ক্লিয়াৰ? কোনে লিখিছিলে? জয়দেৱে লিখিছিলে। কিমান চেঞ্চুৰীত লিখিছিলে? 12th চেঞ্চুৰীত লিখিছিলে, 12শ শতাব্দীত এইটো লিখিছিলে তেখেতে। দেন নেক্সট কুৱেশ্যন, হু ৰোড ৰামচৰিত মানস? তো ৰামচৰিত মানস কোনে লিখিছিলে তোমালোকে জানা? কবিৰে লিখিছিলে নে ৰামদাস লিখিছিলে না তুলসীদাস না গুৰু নানক? তো মনত ৰাখিবা, ৰামচৰিত মানস কোনে লিখিছিলে? তোমালোকৰ তুলসী দাস। আৰু এইটো কোনটো লেংগুৱেজত লিখা হৈছিলে? একচুৱেলি এইটো লিখা হৈছিলে তোমালোকৰ আৱধী লেংগুৱেজত। কি লেংগুৱেজত? আৱধী লেংগুৱেজত লিখা হৈছিলে এইটো। ইয়াৰ লগত আৰু কেইটামান ৰিলেটেড কুৱেশ্যন আছে, লাইক তোমালোকৰ কুৱেশ্যনত সুধি দিয়ে যে তুলসী দাস, ঠিক আছে, কাৰ সময়ৰ কবি আছিলে? তো তেখেতক কোৱা হয় কণ্টেম্পৰেৰী অফ আকবৰ, মানে তোমাৰ আকবৰ যেতিয়া শাসন কৰি আছিল, আকবৰৰ সমকালীন বুলি কোৱা হয় কাক? তুলসী দাসক। ঠিক আছে, মানে আকবৰ যেতিয়া ৰুল কৰি আছিলে, শাসন কৰি আছিলে, তেতিয়াই তেওঁ কি আছিলে? মানে সেই সময়ৰ তেখেতে কি আছিলে? এজন কবি আছিলে। ক্লিয়াৰ? কুৱেশ্যন আহে কিন্তু, হু ইজ দ্য কণ্টেম্পৰেৰী অফ আকবৰ? তো কণ্টেম্পৰেৰী আকবৰ মানে কি? তোমাৰ আকবৰৰ সময়কালীন কবি কোন আছিলে? তোমাৰ এই তুলসী দাস আছিলে। লগত তোমালোকে এটা ইনফৰ্মেশ্যন জানি ৰাখিবা, ঠিক আছে, গুগলত চাৰ্চ কৰিলেও তোমালোকে পাই যাবা, বা কমেণ্ট বক্সত মেনশ্যন কৰি কিনে মোক জনাবা যে আকবৰৰ নৱৰত্ন কোন আছিলে? জেমছ অফ আকবৰ, আকবৰৰ কোৰ্ট যোনটো আছিল নহয়, আকবৰৰ সভাৰ
নৱৰত্নবোৰ কোন কোন আছিলে তোমালোকে মেনশ্যন কৰি কিনে জনাবাচোন কোটত মানে সৰি কমেণ্ট বক্সত, কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। কিন্তু মই এটা কৈ দি আছোঁ, লাইক তোমাৰ বীৰবল আছিলে এজন আৰু 8জন বাকী আছে, সেই 8জনৰ নাম তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে মোক জনাবা। আৰু গাইজ যদি তোমালোকৰ এনেকুৱা ভিডিঅ' যদি আৰু লাগে, ঠিক আছে, তোমালোকে কাইণ্ডলি কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা মোক যে এনেকুৱা ভিডিঅ' আৰু লাগে তোমালোকৰ। নাও নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন দ্য ইয়েৰ ইন হুইচ ইয়েৰ? তোমালোকে ভালদৰে জানা যে ভাৰত ত্যাগ আন্দোলন যিটো আছিলে সেইটো গান্ধীজীয়ে লঞ্চ কৰিছিলে আমাৰ ভাৰতবৰ্ষত। কেতিয়া লঞ্চ কৰিছিলে? তোমাৰ 1942। ক্লিয়াৰ? ইয়াৰ লগত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কুৱেশ্যনত দি দিয়ে যে ডু অৰ ডাই শ্লোগানটো কেতিয়া মানে কোনটো আন্দোলনৰ লগত জড়িত? তো এইটো মনত ৰাখিবা, তোমালোকৰ ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত, দেট ইজ কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত, বা ইয়াৰ শ্লোগান আছিলে কি? ডু অৰ ডাই, কৰেংগে ইয়া ফিৰ মৰেংগে। ঠিক আছে। নেক্সট কুৱেশ্যন, ৱেন ৱাজ পাকিস্তান ক্ৰিয়েটেড এজ এ ছেপাৰেট ডমিনিয়ন? পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিলে? তো তোমালোকক মনত ৰাখিব লাগিব ইণ্ডিয়া স্বাধীন হোৱাৰ আগত, এদিন আগত পাকিস্তান স্বাধীন হৈছিলে। তো এটাৰ এনসাৰ হৈ যাব কোনটো? তোমাৰ 14 আগষ্ট 1947। নাও ইন হুইচ চিটি ডিড দ্য 1857 ৰিভল্ট ষ্টাৰ্ট? তো 1857 ৰিভল্টটো কোনখিনিত ষ্টাৰ্ট হৈছিলে ফাৰ্ষ্ট? তো এইটোৱে এনসাৰ তাতে টিক কৰা আছে অলৰেডি, কাৰেক্টলি টিক কৰিছে যাৰ কুৱেশ্যন পেপাৰ আছিলে। এইটোৰ এনসাৰ তোমাৰ মেৰুত হ'ব। লগত ইয়াৰ লগত ইনফৰ্মেশ্যন তোমালোকক সুধি দিব পাৰে যে আমাৰ অসমৰ পৰা 1857 ৰিভল্টত পাৰ্টিচিপেট কোনে কৰিছিলে? কুৱেশ্যন আহি যায় কিন্তু। তো মনত ৰাখিবা অসমৰ পৰা 1857 ৰিভল্টত পাৰ্টিচিপেট কৰিছিলে তোমাৰ মণিৰাম দেৱান। ঠিক আছে, মণিৰাম দেৱান। লগত আৰু এটা কথা, যদি ফাৰ্ষ্ট শ্বহীদ বুলি কয়, ক্লিয়াৰ, তোমাৰ চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা প্ৰথম ইণ্ডিয়ান কোন আছিলে? প্ৰথম ভাৰতীয় কোন আছিলে? দেট ইজ মংগল পাণ্ডে। কোন আছিলে? মংগল পাণ্ডে। ইয়াৰ লগত কুৱেশ্যন আহি যায় মংগল পাণ্ডে কোনটো ৰেজিমেণ্টৰ চিপাহী আছিলে? দেট ইজ বেৰাকপুৰ ৰেজিমেণ্টৰ কি আছিলে? তেখেতে কি আছিলে? মানে বেৰাকপুৰ ৰেজিমেণ্টৰ চিপাহী আছিলে। চ' মনত ৰাখিবা 1857 ৰিভল্টটো ষ্টাৰ্ট হৈছিলে মেৰুটত। ইয়াত অসমীয়া ফাৰ্ষ্ট মানে অসমৰ পৰা পাৰ্টিচিপেট কৰা এজন মানুহ আছিল কোনে? মণিৰাম দেৱান। দেন এই বিদ্ৰোহৰ প্ৰথম ভাৰতবাসী আছিল যোনে মানে শ্বহীদ হৈছিলে, তেখনৰ নাম কি আছিলে? মংগল পাণ্ডে। আৰু মংগল পাণ্ডে কোনটো ৰেজিমেণ্টৰ চিপাহী আছিল? বেৰাকপুৰ ৰেজিমেণ্টৰ চিপাহী আছিলে। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ ছ'লাৰ ছিষ্টেমত থকা আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? তো তোমালোকে এইটো জানা, ডেট ইজ বৃহস্পতি। আৰু যদি সৰু কোৱা হয় আটাইতকৈ সৰু গ্ৰহ কোনটো হ'ব? তোমালোকে সেইটো ভালদৰে জানা, ডেট ইজ মাৰ্কিউৰী কিংবা বুধ। ঠিক আছে, জুপিটাৰ হ'ল আটাইতকৈ ডাঙৰ, মাৰ্কিউৰী বা বুধ হ'ল আটাইতকৈ সৰু। নাও ইয়াৰ লগত তোমালোকক যদি সুধি দিয়ে যে লাইক গ্ৰীণ প্লেনেট বুলি কাক জনা যায়, মানে কোনটোক গ্ৰীণ প্লেনেট বুলি কোৱা হয়, বা সবুজ গ্ৰহ বুলি কোনটোক কোৱা হয়? ডেট ইজ ইউৰেনাছ। তো ইউৰেনাছটো কি হয়? সবুজ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ লগত এটা ক্লাছ 6ৰ বুকত এটা কুৱেশ্যন আছে, মই যোনটো চাইছোঁ, যে পৃথিৱীৰ যমক গ্ৰহ বুলি কোনটোক কোৱা হয়? ঠিক আছে, যমক গ্ৰহ বুলি কাক কোৱা হয়? পৃথিৱীৰ যমক। তো এইটো কি হয়? তোমালোকৰ শুক্ৰ। ক্লিয়াৰ? কি হয় তোমালোকৰ? শুক্ৰ। ডেট ইজ ভেনাছ যে আছে নহয়, ভেনাছ গ্ৰহটো যোনটো আছে সেইটো কি কোৱা হয়? টুইন গ্ৰহ অফ আৰ্থ। পৃথিৱীৰ যমক গ্ৰহ হ'ল ভেনাছ। আৰু এটা কথা মই কৈ আছোঁ তোমালোকৰ কাৰণে, অলৰেডি মই বহুতকেইটা ভিডিঅ' বনাইছোঁ। ক্লিয়াৰ? মোৰ 24টামান প্লে'লিষ্টত মানে এটা প্লে'লিষ্ট বনোৱা আছে কম্পিটিটিভ এক্সামৰ, স্পেচিয়েলি গ্ৰেড 3, গ্ৰেড 4, যোনখিনিত মই ডিফাৰেণ্ট এক্সামৰ পৰা কুৱেশ্যন পেপাৰ কালেক্ট কৰি কিনে ছল্ভ কৰিছোঁ। লাইক তোমালোকৰ টেট হওক, ঠিক আছে, টেট, দেন তোমালোকৰ DHSৰ এক্সাম হওক, দেন আৰু তোমাৰ বেলেগ এক্সাম লাইক SSC হওক, ঠিক আছে, দেন আৰু আছে তোমালোকৰ মানে বহুত কেইটা ইম্পৰ্টেণ্ট এক্সামৰ কুৱেশ্যন পেপাৰবোৰ পিক কৰি কেনে সেয়া তাতে
সেইবোৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰিছোঁ। লেংগুৱেজটো ডিফাৰেণ্ট হ'ব পাৰে, বেংগলী হ'ব পাৰে কিংবা হিন্দীও হ'ব পাৰে। তোমালোকে সেইবোৰ ভিডিঅ' চালে মই ডেফিনেটলি কৈ আছোঁ তোমালোকক কমন পৰিব, 100% চিয়'ৰ আছে এক্সামত সেইবোৰ ভিডিঅ'ৰ পৰা কমন আহি যাব। তোমালোকে এইবোৰ ভিডিঅ' চাবা, তোমালোকৰ হেল্পফুল হৈ যাব, তোমালোকৰ কাৰণে হেল্প হৈ যাব এইটোৰ পৰা। কাৰণ মই যিবোৰ কুৱেশ্যন কালেকশ্যন আছে মোৰ তাতে সেইটো প্লে'লিষ্টত গোটেইকেইটা কুৱেশ্যন অলৰেডি প্ৰিভিয়াছ ইয়াৰ কোনো এক্সামত আহিছেই। তোমাৰ গ্ৰেড 3 হওক, গ্ৰেড 4 এক্সাম হওক, ইভেন UPSC লেভেলো হওক বা APSC লেভেলৰ কুৱেশ্যনো তাতে আছে। তোমালোকে তাৰ পৰা চাব পৰা, চালে তোমালোকৰে ভাল হ'ব, তোমালোকৰ প্ৰিপেৰেশ্যনত ডেফিনেটলি হেল্প হ'ব। প্লে'লিষ্টৰ লিষ্টটো মই ডেছক্ৰিপশ্যন বক্সত তোমালোকৰ কাৰণে দি দিম। তোমালোকে তাৰ পৰা প্লে'লিষ্টটো লিংকটো ক্লিক কৰি কিনে তাৰ পৰা ভিডিঅ'বোৰ চাব পাৰিবা। ইয়াৰ লগত আৰু এটা ইনফৰ্মেশ্যন এড কৰি আছোঁ। যদি তোমালোকক সুধি দিয়ে যে হুইচ ইজ দ্য হটেষ্ট প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম, মানে ছ'লাৰ ছিষ্টেমত থকা আটাইতকৈ গৰম গ্ৰহ কোনটো, তো এইটো এনচাৰো কি হ'ব তোমালোকৰ ভেনাছ হ'ব। মনত আহিব, হটেষ্ট প্লেনেট কোনটো হয়, আমাৰ ভেনাছ হয়। নেক্সট কুৱেশ্যন আছে তোমালোকৰ, হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড। তো ৱৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ কোনটো হয়, ইয়াতে এনচাৰটো টিক কৰা আছে আৰু এইটো সঠিককৈ টিক কৰিছে যাৰ কুৱেশ্যন পেপাৰ আছিলে। এইটোৰ এনচাৰ নাইল হৈ যাব। কিন্তু ইয়াৰ লগত মই এডিশ্যনেল ইনফৰ্মেশ্যন তোমালোকক দিব বিচাৰোঁ। নাও গিফ্ট অফ ইজিপ্ট বুলি কোনটো ৰিভাৰক কোৱা হয়, তো এইটো মনত ৰাখিবা। এইটোৰ এনচাৰ কি হ'ব, গিফ্ট অফ ইজিপ্ট বুলিলে তোমালোকৰ নাইল হ'ব। চ' গিফ্ট অফ ইজিপ্ট কিংবা ইজিপ্টৰ বৰদান বুলি কোনটো নদীক জনা যায়, তোমালোকৰ নাইল ৰিভাৰক কোৱা হয়। আৰু এমাজন হয় তোমালোকৰ ছেকেণ্ড লাৰ্জেষ্ট হয়। ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ যদি কোৱা হয়, চৰি লংগেষ্ট ৰিভাৰ যদি কোৱা হয়, দেন এইটো কি হ'ব তোমালোকৰ এমাজন হ'ব। আৰু এই মিছিছিপি তোমাৰ ইউৰোপৰ এটা নদী হয়। নাও তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰিবা যে মিছিছিপি একচুৱেলি কোনটো কাণ্ট্ৰিৰ ৰিভাৰ হয়। ইউৰোপততো আছে, আই মিন টু চে মানে কোনটো কাণ্ট্ৰি হৈ কেনে ফ্ল' হৈছে, তোমালোকে সেইটো মেনশ্যন কৰিবাচোন। নেক্সট কুৱেশ্যন, গোবি ডেজাৰ্ট ইজ ছিটুৱেটেড ইন হুইচ কণ্টিনেণ্ট। গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত। তো তোমালোকে এইটো ভালদৰে জানা, গোবি কোনখনত আছে, গোবি দ্য ফুল ডেট ইজ এছিয়া। ঠিক আছে, গোবি কোনখিনিত আছে, এছিয়াত আছে। নাও ইয়াৰ লগত আৰু কেইটামান ইনফৰ্মেশ্যন মই তোমালোকক দিব বিচাৰোঁ। লাইক তোমালোকৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ডেজাৰ্ট কোনটো হয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো হয়, তো তোমালোকে এইটো জানা, ডেট ইজ চাহাৰা। কি হয়, চাহাৰা মৰুভূমি হয় ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডেজাৰ্ট। এইটোতো হ'ল। নাও তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে মোক জনাবা যে থাৰ মৰুভূমিটো কোনখিনিত আছে। ক্লিয়াৰ, থৰ মৰুভূমিটো কোনটো দেশত আছে, তোমালোকে এইটো কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা মোক। নাও হুইচ এমং দ্য ফলোয়িং ইজ দ্য হায়েষ্ট প্লেটিউ ইন দ্য ৱৰ্ল্ড। তো তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি। চ' পৃথিৱীৰ এইকেইটা অপশ্যনৰ ভিতৰত তোমাৰ আটাইতকৈ উচ্চতম মালভূমি কোনটো হ'ব, ডেট ইজ পামিৰ প্লেটিউ। যাক কি কোৱা হয়, পামিৰ প্লেটিউক আৰু এটা নামতে জনা যায়, ডেট ইজ, সেইটোৰ নাম কি হ'ল, পৃথিৱীৰ ছাদ বুলি কোৱা হয়। চ' ইয়াৰ এইকেইটা অপশ্যনৰ ভিতৰত হৈ আহিব এনচাৰ, কিন্তু তোমালোকৰ অপশ্যন হৈ যাব বি। বাট একচুৱেলি যদি তোমালোকে কোৱা আটাইতকৈ ডাঙৰ মালভূমি যদি হয়, এইটো কোনটো হ'ব তোমালোকৰ, তিব্বতৰ কিংহাই। ঠিক আছে, তিব্বতৰ কিংহাই হয় আটাইতকৈ ডাঙৰ। যদি আমি অপশ্যনত পাওঁ আটাইতকৈ ডাঙৰ কোনটো হ'ব, ডেট ইজ কিংহাই প্লেটিউ অফ তিব্বত, HAI, কিংহাই তিব্বত অফ প্লেটিউ, কিংহাই প্লেটিউ যোনটো তিব্বতত আছে সেইটো হ'ব আটাইতকৈ ডাঙৰ। বাট অপশ্যন যিহেতু নাই, অপশ্যনত তোমালোকৰ পামিৰ আছে, তো পামিৰ হ'ব লাৰ্জেষ্ট হায়েষ্ট প্লেটিউ অফ দ্য ৱৰ্ল্ড। হোৱাট ইজ দ্য কেপিটেল অফ জাপান। তো জাপানৰ কেপিটেল কি হয় তোমালোকে জানা, ইয়াতে অলৰেডি কাৰেক্টকৈ টিক কৰিছে যাৰ কুৱেশ্যন পেপাৰ হয়, ডেট ইজ টকিঅ'। লগত মই তোমালোকক বিচাৰোঁ এতিয়া তোমালোকে মেনশ্যন কৰিবাচোন চাইনাৰ কেপিটেল কোনটো হয়। ঠিক আছে, চাইনাৰ কেপিটেল তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা যে চাইনাৰ কেপিটেল কোনটো হয়।
আৰু এই চিউলৰ কথা যদি কোৱা হয়, চিউল বেচিকেলি কি হয়, আমাৰ মাজত বহুত ষ্টুডেণ্ট আছে যিহেতু কি হয় মে বি BTSৰ ফেন হয়, তো তোমালোকে জানা ডেট ইজ সাউথ কোৰিয়া যে আছে, সাউথ কোৰিয়া কেপিটেল চিটি হয় কোনটো, চিউল। ক্লিয়াৰ। তাৰপিছত পিয়াংয়াং যোনটো আছে, সেই পিয়াংয়াং কি হয় তোমালোকৰ নৰ্থ কোৰিয়াৰ কেপিটেল হয় পিয়াংয়াং, ঠিক আছে, নৰ্থ কোৰিয়াৰ কেপিটেল হয়। আৰু এই চাইগন যোনটো আছে তোমাৰ এইটো ভিয়েটনামৰ কেপিটেল হয়, ভিয়েটনাম। দেন where are the hanging garden which are considered as one of the 7th wonders of the world situated? Sorry for the noise. পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলুমা বাগিচাখন ক'ত আছে? তো এইটো তোমাৰ এনচাৰ ঠিক কৰিছে, দ্যাট ইজ বেবিলনত আছে। এইটো এটা ফেক্ট বেছ কুৱেশ্যন হয়, তো এইটো বেছি মই নিদিওঁ। একচুৱেলি এই বেবিলনত যদি এটা এট প্ৰেজেণ্ট কোৱা হয় মানে ইৰাকত আছে বুলি কোৱা হয়, ঠিক আছে। বেবিলনৰ প্ৰেজেণ্ট নাম যোনটো যদি কোৱা হয় বা পাৰ্ট কোনটো হয় তোমালোকৰ ইৰাক, দ্যাট ইজ হেংগিং গাৰ্ডেন ক'ত আছিলে, বেবিলন বা ইৰাকত আছিল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ডিব্ৰুগড় ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ? তো ডিব্ৰুগড় চহৰখন যোনটো আছে এইটো তোমাৰ কোনটো ৰিভাৰৰ পাৰত অৱস্থিত হৈছে? তো এইটো তোমালোকে চবেই জানা, এইটো হয় আমালোকৰ ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত আছে কোনটো তোমালোকৰ ডিব্ৰুগড় চহৰখন। এই ডিব্ৰুগড়ৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মোৰ মনত আহিলে, ৰিচেণ্টলি আমাৰ অসমত দুটা ৰাষ্ট্ৰীয় উদ্যান এড কৰা হৈছে। এটা হ'ল তোমালোকৰ ৰায়মনা আৰু আন এটাৰ নাম কি আছে তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰিবা। এটা হ'ল ৰায়মনা আৰু এটা আছে, সেইটোৰ নাম কি তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা মোক। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট? লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত? তো ইয়াতে যোনটো এনচাৰ টিক কৰিছে, দিছ এনচাৰ ইজ এবছলিউটলি ৰং। গোটেইকেইটা এনচাৰ টিক কৰা হোৱা নাই, যিখন মানে যাৰ কুৱেশ্যন পেপাৰ আছিলে। তো মনত ৰাখিবা, হোৱাইট এলিফেণ্টৰ কথা যদি কোৱা হয় তো ইট ইজ অলৱেজ ৰিলেটেড উইথ থাইলেণ্ড। তোমালোকে যদি থাইলেণ্ডৰ মুভিও চোৱা, টনি জিয়াৰ বহুতকেইটা মুভি আছে হাতী লৈ কেনে, তো হোৱাইট এলিফেণ্টৰ কথা আহিলে মনত ৰাখিবা সেইটো কি হ'ব তোমালোকৰ থাইলেণ্ড। এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়, প্ৰায়ে মানে তোমাৰ এক্সামত আহিয়ে থাকে কুৱেশ্যনবোৰত, কম্পিটিটিভ এক্সামৰ কুৱেশ্যন মানে এক্সামত। চ' সুৱেজ কেনেল কানেক্টছ দ্য মেডিটেৰিয়ান চি উইথ দ্য, চিম্পলি মনত ৰাখিবা এইটো ক্লাছ 10তো আছে, তোমাৰ ক্লাছ 10ৰ ছ'চিয়েল ষ্টাডিজ বুকতো এইটো কুৱেশ্যন আছে, ঠিক আছে। তো সুৱেজ কেনেল কি কৰে তোমালোকৰ ৰেড চিক কানেক্ট কৰে মেডিটেৰিয়ান চিৰ লগত। ক্লিয়াৰ। লোহিত সাগৰৰ লগত ভূমধ্য সাগৰক কানেক্ট কৰে কোনটো, সুৱেজ কেনেল। ইয়াৰ লগত পানামা কেনেল যোনটো আছে সেইটো কাৰ লগত কাক কানেক্ট কৰে তোমালোকে কাইণ্ডলি মোক মেনশ্যন কৰি কিনে জনাবা কমেণ্ট বক্সত। পানামা কেনেল যোনটো আছে, ময়ে কৈ দি আছোঁ, পানামা কেনেল যোনটো আছে PC, এইটো কি কৰে তোমাৰ চিম্পলি মনত ৰাখিবা AO আৰু PO কানেক্ট কৰে। AO PO মানে এটলাণ্টিক অ'শ্যন আৰু পেচিফিক অ'শ্যনক কানেক্ট কৰে কোনটো তোমালোকৰ পানামা কেনেলে। মনত ৰাখিবা পানামা কেনেল কাক কানেক্ট কৰে, তোমাৰ আটলাণ্টিক মহাসাগৰৰ লগত প্ৰশান্ত মহাসাগৰক কানেক্ট কৰে। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য চাউথ প'ল? ইয়াতেও যোনটো এনচাৰ টিক কৰা আছে ডেট ইজ এবছলিউটলি ৰং হয়, ঠিক আছে। কলম্বাছটো আমেৰিকা ডিস্কভাৰ কৰিছিলে, কৰিবলৈ গৈছিলে ডিস্কভাৰ, ডেট ইজ ইণ্ডিয়া বিচাৰিবলৈ যোৱাতে তেখেতে কি কৰিছিলে তোমাৰ কলম্বাছ কি ডিস্কভাৰ কৰিছিলে, আমেৰিকা ডিস্কভাৰ কৰিছিলে, ঠিক আছে। মানে সমুদ্ৰ পথেৰে যেতিয়া তেখেতে ইণ্ডিয়াত আহি আছিলে, এট ডেট টাইম ইণ্ডিয়া অহাৰ টাইমতো তেখেতে কি কৰিছিলে তোমাৰ এই আমেৰিকাক ডিস্কভাৰ কৰিছিলে। নাও ইয়াৰ পিছত ডেট ইজ ইয়াতে কুৱেশ্যন আছে চাউথ প'লক কোনে ডিস্কভাৰ কৰিছিলে, এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ এমুণ্ডছেন, ঠিক আছে। That is option D will be the correct answer. Then Lakshadweep is located in which of the following seas? Lakshadweep কোনটো তোমাৰ সমুদ্ৰত অৱস্থিত বা সাগৰত অৱস্থিত? তো ইয়াতে যোনটো টিক কৰা আছে ডেট ইজ এৰেবিয়ান নাইট বুলি আলাদিনৰ এটা মুভিও আছে তোমালোকে জানাই, ডেট ইজ এৰেবিয়ান চিৰ লগত তোমালোকে কানেক্ট কৰিব পাৰা এইটো এনচাৰক। তো লক্ষদ্বীপ কোনখনত আছে, আৰৱ সাগৰত আছে। নাও কুৱেশ্যন হ'ল, এইটো কুৱেশ্যন আহিছে অলৰেডি, লক্ষদ্বীপৰ কেপিটেল কি হয়? তো তোমালোকক মনত ৰাখিব লক্ষদ্বীপৰ
কেপিটেল হয় তোমালোকৰ কাবাৰেতি। কি হয়? কাবাৰেতি। হুইচ অফ দ্য ফলোইং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া? তো নিম্নলিখিত অপশ্যনৰ পৰা কোনটো ভাৰতবৰ্ষৰ বন্দৰ নহয়? তো মনত ৰাখিবা কান্দলা, কান্দলাটো হয়, এইটো হয় কিন্তু। আৰু এইটো কান্দলা কোনখনত আছে? এইটো তোমালোকৰ আছে গুজৰাটত আছে কান্দলা। দেন ভাৱানগৰ যোনটো আছে, এই ভাৱানগৰখন কোনখিনিত আছে তোমালোকৰ? ইট ইজ অলছ' ইন গুজৰাট। ভাৱানগৰটো তোমালোকৰ গুজৰাটৰ এটা পৰ্ট হয়। দেন পাৰাদ্বীপ যোনটো আছে এইটো উৰিষ্যাত আছে। পাৰাদ্বীপ কোনখিনিত আছে? উৰিষ্যাত আছে। এই মাইচৰটো কোনো দ্বীপ নহয়, কোনো বন্দৰ নহয়। টিপু চুলতানৰ লগত এইটো কানেক্ট কৰিব পাৰা, ঠিক আছে? মাইচৰ দেট ইজ এইটো কোনখিনিত আছে তোমালোকৰ? কৰ্ণাটকাত আছে, কৰ্ণাটকাৰ ৰাজ্যত আছে। আৰু মাইচৰ কোনো তোমাৰ চি পৰ্ট নহয়, বন্দৰ নহয়। ক্লিয়াৰ? ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল, তোমালোকে চবেই জানা এইটো আৰু মই কি ক'ম, তোমালোকে জানা যদি চ' এইটোৰ এনচাৰ হৈ যাব কোনটো? অপশ্যন এ, দেট ইজ জনগণ মন অধিনায়ক। ঠিক আছে? চ' এইটো হ'ব এনচাৰ 21ৰ। দেন কুৱেশ্যন নম্বৰ 22, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইজ নট ৰিকগনাইজড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কোনটো লেংগুৱেজক ৰিকগনাইজ কৰা হোৱা নাই? চ' ইয়াতে এনচাৰটো টিক কৰা যোনটো আছে দেট ইজ বড়ো, এইটো ভুল হয়। ঠিক আছে? বিকজ বড়োক ৰিকগনাইজ কৰা হৈছে লেংগুৱেজক। দেন মেথলিক এইটোকো ৰিকগনাইজ কৰা হৈছে, সিন্ধি এইটোকো ৰিকগনাইজ কৰা হৈছে। ৰিকগনাইজ কৰা হোৱা নাই তোমাৰ কোনটো? পাৰ্চী। ঠিক আছে? পাৰ্চীটো ৰিকগনাইজ কৰা নাই। তো এইটোৰ এনচাৰ হৈ যাব কি তোমাৰ? অপশ্যন নম্বৰ ডি। ইয়াৰ লগত যদি তোমালোকক কেতিয়াবা সোধে যে ইংলিছক ৰিকগনাইজ কৰা হৈছেনে আমাৰ কনষ্টিটিউশ্যনত, তো মনত ৰাখিবা ইংলিছকো, দেট ইজ ইংলিছ লেংগুৱেজ যোনটো আছে সেইটোকো আমাৰ কনষ্টিটিউশ্যনে ৰিকগনাইজ কৰা নাই। ক্লিয়াৰ? দেন নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ দ্য গল্ডেন টেম্পল প্ৰেজেণ্ট? তো গল্ডেন টেম্পল তোমাৰ কোনটো চহৰত আছে? চ' তোমালোকে জানা এইটো এনচাৰ অলৰেডি টিকো কৰা আছে, এইটো আছে তোমাৰ পাঞ্জাৱৰ অমৃতসৰত। তো এইটোৰ এনচাৰ কাৰেক্ট হয়। ইয়াৰ লগত জড়িত আৰু এটা ঘটনা আছে, তোমালোকৰ জালিয়ানাবাগৰ হত্যাকাণ্ড মনত আছে নহয়? সেই জালিয়ানাবাগৰ হত্যাকাণ্ড যোনটো আছিল সেইটো কোনখিনিত হৈছিলে আৰু কিমান চনত হৈছিলে তোমালোকক কাইণ্ডলি কমেণ্ট বক্সত মোক মেনশ্যন কৰি কিনে জনাবা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিলে? ইয়াৰ পিছত নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? তো নামদাফা নেশ্যনেল পাৰ্কটো কোনটো ষ্টেটত আছে, কোনটো ৰাজ্যত আছে? চ' এইটো মনত ৰাখিবা, তোমালোকৰ কোনটো ৰাজ্যত আছে? অৰুণাচল প্ৰদেশত আছে। লগত আৰু কেইটামান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন মনত ৰাখিবা, আমাৰ ইণ্ডিয়াৰ যদি ইষ্টাৰ্ণ মোষ্ট কাণ্ট্ৰি বুলি ইষ্টাৰ্ণ মোষ্ট ষ্টেট বুলি যদি কোৱা হয় তেন্তে মনত ৰাখিবা এইটো কোনটো হ'ব? মানে ইষ্টেৰ পিনে, আটাইতকৈ ইষ্টৰ পিনে যোনটো মেপ হয় নহয় তোমাৰ, দেট ইজ নৰ্থ, চাউথ, ৱেষ্ট, ইষ্ট, আটাইতকৈ ইষ্টৰ পিনে কোনটো আছে? তোমাৰ অৰুণাচল প্ৰদেশ আছে। ঠিক আছে? তো ইষ্টাৰ্ণ মোষ্ট কাণ্ট্ৰি কোনটো হয় তোমালোকৰ? অৰুণাচল প্ৰদেশ হয়। আৰু ইয়াৰ লগত আমাৰ ইণ্ডিয়াত চবৰ আগতে তোমাৰ অৰুণাচল প্ৰদেশত কি হয়? ছানটো ৰাইজ হয়, মানে সূৰ্য উদিত হয় কোনটো ৰাজ্যত প্ৰথমত? দেট ইজ তোমাৰ অৰুণাচল প্ৰদেশত কি হয়? প্ৰথম উদিত হয়। ক্লিয়াৰ? চ' ইষ্টাৰ্ণ মোষ্ট ষ্টেট কোনটো হ'ব? অৰুণাচল প্ৰদেশ। সূৰ্য প্ৰথম উদিত হয় কোনখিনিত? তোমাৰ অৰুণাচল প্ৰদেশত। এইটো মনত ৰাখিবা। আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰেচিডেণ্টজন কোন আছিলে? ৰাষ্ট্ৰপতি কোন আছিলে? চ' এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ, মনত ৰাখিবা, প্ৰথম প্ৰেচিডেণ্ট আছিলে তোমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যদি কেতিয়াবা সুধি দিয়ে যে প্ৰথম ভাইচ প্ৰেচিডেণ্ট কোন আছিলে, তেতিয়া মনত ৰাখিবা কোন হ'ব? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ভাইচ প্ৰেচিডেণ্ট। হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? চ' হাৰিয়ানাৰ কেপিটেল কি হয় জানানে তোমালোকে? অফক'ৰ্ছ হাৰিয়ানাৰ কেপিটেল কি হয় তোমালোকৰ? চণ্ডীগড়। ঠিক আছে? ইয়াৰ লগত কেইটামান এডিশ্যনেল ইনফৰ্মেশ্যন মই এড কৰি আছোঁ, লাইক চণ্ডীগড়ৰ বিষয়ে কৈ আছোঁ তোমালোকক। চণ্ডীগড় মনত ৰাখিবা তোমাৰ হাৰিয়ানা প্লাছ পাঞ্জাৱৰ কি হয়? কেপিটেল হয়। চণ্ডীগড় কি হয়? হাৰিয়ানা প্লাছ পাঞ্জাৱৰ কেপিটেল হয়। আৰু প্লাছ চণ্ডীগড় কি হয়? এটা ইউনিয়ন টেৰিটৰী হয়। ঠিক আছে? আমাৰ ইউনিয়ন টেৰিটৰী হয় চণ্ডীগড়। হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ্ছ আ কমন বাউণ্ডেৰী উইথ ভূটান? ভূটানৰ লগত কমন বাউণ্ডেৰী শ্বেয়াৰ কৰা ষ্টেট কোনটো হয়? চ' মনত ৰাখিবা ইয়াতে মেঘালয় টিক কৰা আছে, বাট মেঘালয় নহয়, মেঘালয় এনচাৰটো ৰং হ'ব। ঝাৰখণ্ড নহয়, বিহাৰো নহয়। ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা ইণ্ডিয়ান ষ্টেটছবোৰ হ'ল তোমাৰ ৱেষ্ট বেংগল আছে। ঠিক আছে? লগত আছে তোমালোকৰ ছিকিম, আৰু লগত আমাৰ অসম আছে। ঠিক আছে? আৰু লগত অৰুণাচল প্ৰদেশ। অ'কে, অৰুণাচল প্ৰদেশ। তো
ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কোনটো WB ৱেষ্ট বেংগল, তাৰপিছত তোমাৰ ছিকিম, তাৰপিছত আমাৰ আসাম আৰু তাৰপিছত অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? তো ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ আপাৰ হাউচক কি বুলি জনা যায়? তো এইটো মনত ৰাখিবা, ইয়াতে সঠিককৈ টিক কৰা আছে। দেট ইজ আপাৰ হাউচক কি বুলি কোৱা হয়? ৰাজ্যসভা বুলি কোৱা হয়। নাও ৰাজ্যসভাৰ বিষয়ে কেইটামান ইনফৰ্মেশ্যন তোমালোকক জানিব লাগিব, ঠিক আছে। ৰাজ্যসভাক তোমাৰ পাৰ্মানেণ্ট হাউচ বুলিও কোৱা হয়। কি বুলি কোৱা হয়? পাৰ্মানেণ্ট হাউচ বুলি কোৱা হয়। আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট বুলিও কোৱা হয়। লগতে কাউন্সিল অফ ষ্টেটছ বুলিও কোৱা হয়। কি বুলি কোৱা হয়? CS, দেট ইজ CS, কাউন্সিল অফ ষ্টেটছ বুলিও কোৱা হয়। নাও এতিয়া মনত ৰাখিবা, এই ৰাজ্যসভাৰ টোটেল ষ্ট্ৰেংথ ইয়ানি টোটেল মেম্বাৰ কিমান হয়? মুঠ মেম্বাৰ হয় তোমালোকৰ 250। ইয়াৰে পৰা তোমালোকৰ 238টা মেম্বাৰ MLAsবোৰে চিলেক্ট কৰে। আৰু 12টা যে মেম্বাৰ আছে, 12টা মেম্বাৰক কি কৰে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যে আছে আমাৰ লগত ৰাষ্ট্ৰপতি, দেশৰ ৰাষ্ট্ৰপতি, তেখেতে চিলেক্ট কৰে ফ্ৰম ডিফাৰেণ্ট ফিল্ডছ লাইক তোমাৰ ছায়েন্স হওক, আৰ্ট হওক, ছ'চিয়েল ছায়েন্স হওক, ছ'চিয়েল ছাৰ্ভিচ হওক, লিটাৰেচাৰ হওক। তো ইমান মানে এইকেইটা ফিল্ডৰ পৰা ডিফাৰেণ্ট ফিল্ডৰ পৰা এক্সপিৰিয়েঞ্চ মানুহক চিলেক্ট কৰে তোমাৰ ৰাজ্যসভাৰ কাৰণে। তো 238 কোনে চিলেক্ট কৰে? MLAsবোৰ চিলেক্ট কৰে। আৰু 12টা চিলেক্ট কৰে কোনে? তোমালোকৰ আমাৰ লগত ৰাষ্ট্ৰপতিয়ে কৰে। নাও এইটো মুঠ ষ্ট্ৰেংথ হয়, টোটেল ষ্ট্ৰেংথ ইমান হয়। বাট এট প্ৰেজেণ্টৰ কথা যদি মই কওঁ, এট প্ৰেজেণ্ট তোমাৰ ৰাজ্যসভাৰ মেম্বাৰ কিমান আছে? 245টা আছে। এই 245ৰ ভিতৰত 233 তোমালোকৰ MLA চিলেক্ট কৰে, ঠিক আছে। আৰু 12টা ডেট ইজ তোমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই চিলেক্ট কৰে। আৰু ইয়াৰ লগত তোমালোকে মনত ৰাখিবা, ৰাজ্যসভাক কিয় পাৰ্মানেণ্ট হাউচ বুলি কোৱা হয়? ইয়াক পাৰ্মানেণ্ট হাউচ, স্থায়ী সদন এইকাৰণে কোৱা হয় বিকজ প্ৰতিটা 2 বছৰ মূৰত, ঠিক আছে, 2 বছৰ মূৰত আফটাৰ 2 years, ঠিক আছে, প্ৰতি 2 বছৰ মূৰতে কি হয়? ৰাজ্যসভাৰ যিমান ষ্ট্ৰেংথ আছে, মেম্বাৰ আছে, সেই মেম্বাৰৰ তোমাৰ কি হয়? দেট ইজ 1/3 মেম্বাৰ, দেট ইজ 1/3 মেম্বাৰ কি হয়? ৰিটায়াৰমেণ্ট লৈ লয়, ঠিক আছে। ৰিটায়াৰমেণ্ট লোৱাৰ কাৰণে কি হয়? পুৰণি মেম্বাৰ গুচি যায়, নতুন মেম্বাৰ আকৌ আহি কেনে কি কৰে? এইটোক জইন কৰে। জইন কৰাৰ কাৰণে এনেকুৱা কণ্টিনিউৱাছলি চলি থাকে বিকজ 2 বছৰ মূৰতে কি হয়? ৰাজ্যসভাৰ মেম্বাৰে কি কৰে? তোমাৰ ৰিটায়াৰমেণ্ট লয় আৰু আকৌ নতুন মেম্বাৰ আহি কেনে কি কৰে? জইন কৰে। সেই জইন কৰাৰ কাৰণে ৰাজ্যসভাটো কিন্তু কেতিয়াও ডিজলভ নহয়, মানে কেতিয়াও তোমাৰ ৰাজ্যসভা যোনটো আছে সেইটো সদনটো তোমাৰ কেতিয়াও বন্ধ নহয়। আৰু এইটোৰ কাৰণে ইয়াক কি কোৱা হয়? পাৰ্মানেণ্ট হাউচ বা স্থায়ী সদন বুলি কোৱা হয়। আৰু এটা কথা কৈ দিওঁ তোমালোকৰ, মনত ৰাখিবা, ৰাজ্যসভাৰ যি মেম্বাৰ আছে নহয়, এই মেম্বাৰবোৰৰ কাৰ্যকাল তোমালোকৰ কিমান ইয়াৰ্ছৰ হয়? 6 years, 6 yearsৰ কাৰণে সিহঁতৰ কি হয়? কাৰ্যকাল হয়। মানে সিহঁতে 6 yearsৰ কাৰণে ইলেক্ট হয়। আৰু ইয়াৰ লগত ওৱান মোৰ ইনফৰ্মেশ্যন, সিহঁতে যদি ৰাজ্যসভাৰ কোনো এটা পাৰ্চন, ইণ্ডিয়ান পাৰ্চন যদি ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ বিচাৰে, এট ডেট টাইম তেখেতৰ মিনিমাম এজ কিমান হ'ব লাগিব? তোমাৰ 30 years হ'ব লাগিব। ইমান যে মই ডিটেইলছবোৰ দি আছোঁ, কাইণ্ডলি তোমালোকে এইটো নোট ডাউন কৰি ল'বা। আৰু যদি তোমালোকে এনেকুৱা ডিটেইল এক্সপ্লেনেশ্যন ভাল লাগে, কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাবা। চ' নেক্সট কুৱেশ্যনটো চাই লওঁ। ইয়াৰ লগত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ? ইউনাইটেড নেশ্যনৰ পাৰ্মানেণ্ট মেম্বাৰ কোনটো নহয়? তো এইটোৰ কাৰণে মই তোমালোকক এটা নিউমনিক দিম, মানে শ্বৰ্টকাট ট্ৰিক এটা কৈ দিম যে পাৰ্মানেণ্ট মেম্বাৰ কোন হয় ইউনাইটেড নেশ্যন যোনটো আছে, ঠিক আছে, তোমাৰ ৰাষ্ট্ৰীয় সংঘৰ পাৰ্মানেণ্ট মেম্বাৰ্ছবোৰক মনত ৰখাৰ কাৰণে এটা নিউমনিক দিম। নাও ইয়াৰ আগত এইটোৰ এনচাৰ কি হ'ব? তোমাৰ জাপান কি নহয়? ইয়াৰ পাৰ্মানেণ্ট মেম্বাৰ নহয়। ক্লিয়াৰ? এতিয়া মোৰ পইণ্টটো হ'ল, কেনেকৈ তুমি পাৰ্মানেণ্ট মেম্বাৰ্ছ যোনবোৰ আছে ৰাষ্ট্ৰীয় সংঘৰ, ঠিক আছে, সেইবোৰৰ নাম মনত ৰাখিবা। তো মনত ৰাখিবা উফ কাৰ, উফ ক্যা কাৰ হে, ঠিক আছে, উফ কাৰ, CAR। চ' U4, ইয়াতে যে ইউ আছে, দিছ U4 UK, ইউনাইটেড কিংডম। U4 কি হ'ব? ইউনাইটেড কিংডম, ঠিক আছে। দেন F4 ফ্ৰান্স, কি হয়? ফ্ৰান্স, F4 ফ্ৰান্স। দেন C4 চাইনা, ঠিক আছে। A4 আমেৰিকা হ'ব, A4 কি? আমেৰিকা। আৰু R4 কি হ'ব? ৰাছিয়া। চ' তোমালোকে
জাষ্ট এই নিউমনিকটো মনত ৰাখিলে, দেট ইজ উফকাৰ মনত ৰাখিলে তোমালোকৰ মেম্বাৰ্ছ, পাৰ্মানেণ্ট মেম্বাৰ্ছ কি হয় তোমালোকে মনত ৰাখিব পাৰিবা। চ' ইউ ফৰ ইউনাইটেড কিংডম, এফ ফৰ তোমালোকৰ ফ্ৰান্স, চি ফৰ দেট ইজ চাইনা, এ ফৰ আমেৰিকা, আৰ ফৰ ৰাছিয়া। ঠিক আছে, বুজি গ'লা? ইয়াৰ লগত আৰু এটা ইনফৰ্মেশ্যন তোমালোকক দিব বিচাৰোঁ মই, যদি জাপানৰ কথা কোৱা হয় না, জাপানৰ কথা যদি মই কওঁ, মনত ৰাখিবা জাপানক আৰু এটা নামেৰে জনা যায়, দ্য লেণ্ড অফ ৰাইজিং ছান, লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়। ক্লিয়াৰ? মনত ৰাখিবা। যদি ষ্টেটৰ কথা কোৱা হয়, ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰথম ষ্টেট কোনটো হয় যোনখিনি মানে সূৰ্যটো উদয় হয়, তোমাৰ অৰুণাচল প্ৰদেশ। বাট যদি আমি কাণ্ট্ৰি হিচাপে কওঁ তেন্তে কোনটো হ'ব? এইটো জাপান হ'ব। ক্লিয়াৰ? চ' জাপানক কি নামে জনা যায়? তোমাৰ লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায়। আৰু এইটো কুৱেশ্যনো আহিছে প্ৰিভিয়াছ ইয়েৰৰ এক্সামত, সেইটো কাৰণে মই এইটো পইণ্টটো তোমালোকৰ লগত ডিছকাছ কৰি দিলোঁ। নেক্সট কুৱেশ্যন, ৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফ চিটুৱেটেড? ইউনিচেফৰ হেডকোৱাৰ্টাৰ কোনখিনিত আছে, কোনটো দেশত আছে? তো মনত ৰাখিবা ইউনিচেফৰ হেডকোৱাৰ্টাৰ তোমালোকৰ নিউয়ৰ্কত আছে। ঠিক আছে, ইয়াৰ লগত এডিশ্যনেল ইনফৰ্মেশ্যন মই এড কৰিবলৈ বিচাৰোঁ, ডেট ইজ 1946ত এইটো এষ্টাব্লিছ কৰা হৈছিলে। কিমান চনত? 1946 চনত। আৰু ইউনিচেফৰ ফুল ফৰ্ম এটা আছে, সেই ফুল ফৰ্মটো কি তোমালোকে জানানে? ফুল ফৰ্মটো মনত ৰাখিবা, ডেট ইজ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন্স ইমাৰ্জেঞ্চি ফাণ্ড। কি? UN for that is U for United, N for Nations, I for International, C for Children's, E for Emergency, F for Fund. ঠিক আছে, বুঝিলা? নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক ম্যান ইটাৰ্ছ অফ কুমান? তো ম্যান ইটাৰ্ছ অফ কুমান এইটো এটা ফেক্ট বেছ কুৱেশ্যন হয়। এইটো বুক লিখিছে তোমাৰ জিম কৰবেট। ঠিক আছে, ইয়াৰ লগত তোমালোকে এটা কোৱাচোন মোক, জিম কৰবেট নেশ্যনেল পাৰ্কটো কোনখিনিত আছে? জিম কৰবেট নেশ্যনেল পাৰ্ক কোনটো ৰাজ্যত আছে বা ইউনিয়ন টেৰিটৰীত আছে? তোমালোকে কাইণ্ডলি কমেণ্ট বক্সত মোক মেনশ্যন কৰি কিনে জনাবা। এইটো কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট হয়। চ' আই ৱান্ট টু ন', তোমালোকে গুগলত চাৰ্চ কৰা ইয়া যি কৰা, কমেণ্ট বক্সত মোক মেনশ্যন কৰি কিনে জনাবা জিম কৰবেট নেশ্যনেল পাৰ্ক কোনখিনিত আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেট কেপিটেলছ ইজ কানেক্টেড বাই ৰেলৱে? চ' বেচিকেলি ইয়াতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰৰ কথা কোৱা হৈছে। আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট যোনবোৰ আছে, দেট ইজ 7 চিষ্টাৰ্ছ ইনক্লুডিং ছিকিম। ঠিক আছে, ইয়াৰ কথা কোৱা হৈছে, মানে কোনটো কেপিটেল, নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কোনটো কেপিটেলক তোমাৰ কানেক্ট কৰা হৈছে ৰেলৱে ষ্টেটৰ কেপিটেলক? তো ইয়াতে ইম্ফলটো নহয়। ঠিক আছে, ইম্ফলৰ লগত ৰেলৱেৰ কোনো কানেকশ্যন নাই। ঠিক আছে, দেন কহিমাও, ইয়াৰো কোনো কানেকশ্যন নাই। আইজলৰো কোনো কানেকশ্যন নাই। য়েছ, আগৰতলা, দেট ইজ ত্ৰিপুৰা, নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয়। ঠিক আছে, তো ত্ৰিপুৰাৰ কেপিটেল কি হয়? আগৰতলা। ইয়াত তোমাৰ ৰেলৱে সেৱাটো আছে, অৰ্থাৎ আমি ৰেলেৰ সহায়ত ডাইৰেক্ট তাতে যাব পাৰোঁ। তো আমি যদি ক'ব পাৰোঁ যে তোমাৰ আগৰতলাক কি কৰা হৈছে? কানেক্টেড কৰা হৈছে ৰেলৱেৰ মাধ্যমত। ঠিক আছে, চ' ইয়াৰ এনচাৰ হৈ যাব অপশ্যন বি। নাও, হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? চ' ইয়াতে লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জৰ কথা কোৱা হৈছে। চ' মনত ৰাখিবা হিমালয়াছ লাৰ্জেষ্ট ইয়াতে নহয়, আল্পছো নহয়, দ্য ৰকি মাউণ্টেইনো নহয়। একচুৱেলি তোমালোকৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ কোনটো হ'ব? তোমালোকৰ দ্য এণ্ডেছ। এটা বস্তু মনত ৰাখিবা, ইয়াতে লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ বুলি কৈছে, কিন্তু পিক বুলি কোৱা নাই। যদি পিক ক'লেহেঁতেন তেতিয়া তোমালোকৰ চূড়া যদি ক'লেহেঁতেন তেতিয়া হিমালয় হ'লহেঁতেন, বাট ইয়াতে মাউণ্টেইন ৰেঞ্জ বুলি কৈছে। তো মাউণ্টেইন ৰেঞ্জৰ ক্ষেত্ৰত তোমাৰ কি হয়? এণ্ডেছটো আটাইতকৈ লাৰ্জেষ্ট হয়। ক্লিয়াৰ? আই হোপ বুজি পাইছা। তোমালোকে যদি কুৱেশ্যনত পিক বুলি দেখিলাহেঁতেন, PEAK, তেন্তে তোমালোকে ডাইৰেক্ট হিমালয়া বা মাউণ্ট এভাৰেষ্ট লিখিলাহেঁতেন। কিন্তু মাউণ্টেইন ৰেঞ্জ বুলি কৈছে, তো ৰেঞ্জৰ কাৰণে এইটো ক্লাছ 10ৰ বুকৰ ছ'চিয়েল ছায়েন্সৰ বুকৰ এইটো কুৱেশ্যন হয় কিন্তু। ছেম কুৱেশ্যন ক্লাছ 10ৰ বুকত আছে। তোমালোকে যদি ক্লাছ 10ৰ বুকৰ ছ'চিয়েল ছায়েন্স বুকটো পঢ়া, তেতিয়া তোমালোকে এই কুৱেশ্যনটো পাই যাবা। তাতে আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰ্বতমালা কোনটো? ডেট ইজ এণ্ডেছ। তোমালোকৰ কাৰণে স্পেচিয়েলি মই কৈ দিওঁ, তোমালোকে যদি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, তোমালোকে ক্লাছ 9-10 প্লাছ ক্লাছ 6ৰ পৰা 10 লৈকে যিমান ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে, ঠিক আছে, আমাৰ অসম বৰ্ডৰ সেৱা হওক কিংবা DEEৰ আণ্ডাৰত যিটো হওক,
ক্লাছ 6ৰ পৰা 10 লৈকে অসমীয়া মিডিয়াম বা বেংগলী মিডিয়াম যিয়ে বুক পোৱা বা ইংলিছ মিডিয়াম বুক পোৱা তোমালোকে যাতে ছ'চিয়েল চায়েন্সৰ সেইবোৰ বুকছবোৰ ফ'ল' কৰিবা বিকজ তাৰে পৰা বহুত কুৱেশ্যন তোমালোকৰ এক্সামত আহি যায় কিন্তু নাও পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ তো এইটো মনত ৰাখিবা হাতীতো নহয় হাতীতকৈ ডাঙৰ আছে আৰু জীৱ জিৰাফো নহয় গৰিলাতকৈও ডাঙৰ আছে ডেট ইজ ব্লু ৱেল অৰ্থাৎ তিমি মাছ এটা তিমি মাছৰ লেন্থ যদি তোমালোকে বিচাৰা 27.6 ডাঙৰ হয় যোনবোৰ 27.6 মিটাৰ কিংবা ইয়াতকৈও ডাঙৰ হয় 33.6 মিটাৰ এতিয়া তোমালোকে জাষ্ট এজিউম কৰা 33.6 মিটাৰ হয় তো এটা তিমি মাছ কিমান ডাঙৰ হ'ব পাৰে বুজিলা তো আটাইতকৈ ডাঙৰ ক্ৰিয়েচাৰ পৃথিৱীত এতিয়ালৈকে কি হয় তোমালোকৰ ব্লু ৱেল ইয়া ফিৰ তাক কি কোৱা হয় তোমাৰ নীলা তিমি বুলি কোৱা হয় নেক্সট কুৱেশ্যন মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ হোৱাট চ' মনত ৰাখিবা মাকালু 1 যোনটো আছে এইটো কাৰাকৰমৰ পাৰ্ট নহয় সতপুৰাৰ পাৰ্ট নহয় আৰাৱলীৰ পাৰ্ট নহয় তোমাৰ এইটো পাৰ্ট হয় কাৰ হিমালয়াজৰ পাৰ্ট হয় আৰু বেচিকেলি মাকালু 1 যোনটো আছে নহয় সেইটো তোমাৰ কোনটো দেশত আছে জানানে নেপালত আছে ঠিক আছে কোনখনত আছে নেপাল কাণ্ট্ৰিত আছে আৰু এইটো কি হয় পৃথিৱীৰ ৱৰ্ল্ডৰ ভিতৰত 5th লাৰ্জেষ্ট মাউণ্টেইন হয় 5th লাৰ্জেষ্ট মাউণ্টেইন হিমালয়াৰে পাৰ্ট হয় বা হায়েষ্ট মাউণ্টেইন নট লাৰ্জেষ্ট সৰি হায়েষ্ট মাউণ্টেইন হয় ৱৰ্ল্ডৰ ভিতৰত 5th হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড নেক্সট কুৱেশ্যন কাবুল ইজ দ্য কেপিটেল অফ হোৱাট কাবুল কোনটো দেশৰ কেপিটেল হয় তোমালোকে নিশ্চয় গানটো শুনিছা নহয় আফগান জেলেবি এটা গান আছে নহয় চ' কাবুলৰ কেপিটেল কাবুল কোনটো দেশৰ কেপিটেল হয় তোমাৰ আফগানিস্তানৰ কেপিটেল হয় ক্লিয়াৰ নাও দ্য বৈকাল লেক ইজ চিটুৱেটেড ইন বৈকাল হ্ৰদ ক'ত অৱস্থিত এইটো কুৱেশ্যন মই প্ৰিভিয়াছ মোৰ ভিডিঅ' যোনবোৰ আছে সিহঁতে তাতেও মানে ডিছকাছ কৰিছোঁ মই তো এইটোৰ এনচাৰ চিম্পলি মনত ৰাখিবা ৰাছিয়াত আছে বৈকাল ৰাছিয়াৰ চাইবেৰিয়া যি আছে তাতে আছে কি তোমাৰ বৈকালটো আৰু এইটো কি হয় আটাইতকৈ ডিপেষ্ট পৃথিৱীৰ ৱৰ্ল্ডছ ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় পৃথিৱীৰ আটাইতকৈ বিশুদ্ধ পানীৰ হ্ৰদ কোনটো হয় লেক বৈকাল আৰু এইটো কোনখিনিত আছে তোমাৰ ৰাছিয়াৰ চাইবেৰিয়াত আছে ক্লিয়াৰ এনেকুৱা কুৱেশ্যন দি যে পৃথিৱীৰ ৱৰ্ল্ডৰ ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনখন হয় এনেকুৱাও আহি যায় ঠিক আছে পৃথিৱীৰ আটাইতকৈ গভীৰতম বিশুদ্ধ পানীৰ হ্ৰদ কোনটো তো তোমাৰ সেইটো কি হ'ব তোমালোকৰ লেক বৈকাল হৈ যাব ঠিক আছে নেক্সট আৰু এটা ফেক্ট বেছ কুৱেশ্যন দিছে টোডাছ আৰ ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট তো চিম্পলি মনত ৰাখিবা টোডাছ কি হয় তোমালোকৰ তামিলনাডুৰ ষ্টেটৰ ট্ৰাইবেল পিপল হয় ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 39 মানে আজিৰ 19 নম্বৰ কুৱেশ্যন অল দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে তো আমাৰ ইণ্ডিয়াত সুপ্ৰিম কোৰ্টৰ যিমান জাজ আছে নহয় সিহঁতক এপইণ্টমেণ্ট কোনে দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে চ' ইয়াৰ এনচাৰটো ঠিককৈ টিক কৰা আছে আৰু ইয়াৰ লগত কোনটো আৰ্টিকেলৰ আণ্ডাৰত কৰে সেইটো তোমালোকে জানি ৰাখিবা ডেট ইজ আৰ্টিকেল 124ৰ আণ্ডাৰত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে তোমাৰ সুপ্ৰিম কোৰ্টত যিমান জাজ আছে সেই জাজবোৰক এপইণ্টমেণ্ট দিয়ে ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল চ' এইটোৰ এনচাৰ কি হ'ব তোমাৰ ইয়াতে ইন্দিৰা প্ৰসাদ গুজৰালটো নহয় মৌলানা আবুল কালাম আজাদো নহয় ডক্টৰ ভীমৰাও আম্বেদকাৰো নহয় এইটোৰ এনচাৰ যি টিক কৰা আছে সেইটোৱে হ'ব ডেট ইজ চৰ্দাৰ বল্লভভাই পেটেল ইজ দ্য কাৰেক্ট এনচাৰ বুৰঞ্জী বিভাগ ৰত্ন কোনে ৰচনা কৰিছিল চ' তোমালোকৰ বুৰঞ্জী বিভাগ ৰত্ন লিখা হৈছিল কাৰ দ্বাৰা মণিৰাম দেৱানৰ দ্বাৰা ঠিক আছে আৰু তেখেতৰ দ্বাৰা কেতিয়া ৰচনা কৰা হৈছিল এইটো 1838ত ৰচনা কৰা আছিল ঠিক আছে ৰচনা কৰা হৈছিল আৰু মনত ৰাখিবা মণিৰাম দেৱানক তোমাৰ 1857ত যেতিয়া ৰিভল্ট হৈছিল চিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে সেই চিপাহী বিদ্ৰোহৰ দোষী ৰূপে তেখেতক তোমাৰ যোৰহাটত অসমৰ যোৰহাটত আমাৰ যোৰহাটত কি কৰা হৈছিলে ফাঁচি দিয়া হৈছিলে ঠিক আছে এইটো মনত ৰাখিবা মানে অসমত যেতিয়া মানে চিপাহী বিদ্ৰোহ হৈছিলে ঠিক আছে তো সেইটো নেতৃত্ব কোনে দিছিলে অসমৰ পৰা তোমাৰ মণিৰাম দেৱানে দিছিলে ঠিক আছে চ' তেখেতে বুৰঞ্জী বিভাগ ৰত্ন লিখিছিল কিমান চনত 1838ত আৰু 1857ত তেখেতে চিপাহী বিদ্ৰোহত নেতৃত্ব দিছিল আৰু সেইটোৰ কাৰণে তেখেতক তোমাৰ যোৰহাটত যেতিয়া ধৰিছিলে ধৰাৰ পিছত ফাঁচি দিয়া হৈছিলে দেন নেক্সট কুৱেশ্যন তোমালোকে চাই আছা চ' কেতিয়া আমাৰ
ভাৰতবৰ্ষত তোমাৰ প্ৰত্যাৱৰ্তন মৌচুমী ঋতু আহে, ঠিক আছে। ইংলিছ কুৱেশ্যনটো চাই লোৱা। চ' ভাৰতবৰ্ষত তোমাৰ কেতিয়া ৰিট্ৰিটিং মনচুন ছিজনটো ষ্টাৰ্ট হয়। চ' বেচিকেলি এইটো মনত ৰাখিবা, এইটো তোমাৰ অপশ্যন চি হ'ব উত্তৰ, অক্টোবৰ পৰা মিড ডিচেম্বৰ। এইটো তোমালোকৰ ক্লাছ 9ৰ বুক আছে যোনটো, ঠিক আছে। ক্লাছ 9ৰ বুকত তোমালোকে চাবা, তাতে জলবায়ু বা মনচুনৰ টাইপছ দিয়া আছে, ঠিক আছে। জিঅ'গ্ৰাফিৰ 4th নম্বৰ চেপ্টাৰ হ'ব, ঠিক আছে, সেইটোত আছে। তো বেচিকলি কি হয়, এইটো ছিজনত তোমালোকৰ কি হয়, মনচুন যোনটো আছে নহয়, এইটো তোমাৰ মানে উইথড্ৰ কৰি লয় তাৰমানে। মানে নৰ্মেলি কি হয় তোমাৰ মনচুনৰ সময়ত তোমালোকে জানা যে ভালদৰে কি হয়, প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বাট এইটো সময়ত তোমাৰ বৰষুণৰ পৰিমাণটো কি হয়, ধীৰে ধীৰে কমি আহে। ডেট ইজ ৰিট্ৰিটিং মনচুন, ঠিক আছে। আৰু যদি আমি মনচুনৰ কথা কওঁ, ঠিক আছে, ৰিট্ৰিটিং মনচুন কিন্তু বেলেগ এটা পিৰিয়ড হয়, আৰু মনচুনটো এটা বেলেগ পিৰিয়ড হয়। যদি আমাৰ ভাৰতবৰ্ষত মনচুনৰ কথা কোৱা হয়, তো মনচুনটো বেচিকেলি কেতিয়া আহে, মনচুন তোমালোকৰ জুন টু ছেপ্টেম্বৰ হয়। বাট ৰিট্ৰিটিং মনচুন যোনটো আছে তোমাৰ, এইটো কণ্টিনিউ কেতিয়া হয়, অক্টোবৰৰ পৰা মিড ডিচেম্বৰ, ঠিক আছে। এই ৰিট্ৰিটিং মনচুনক তোমালোকক আৰু বেলেগ বেলেগ নামেৰে জনা যায়, ঠিক আছে। দেট ইজ পোষ্ট মনচুন কিংবা ট্ৰানজিশ্যন মনচুন, ঠিক আছে। পোষ্ট মনচুন ইয়া ফিৰ তোমালোকৰ কি হ'ব, ট্ৰানজিশ্যন মনচুন নামেৰেও জনা যায়। দেন ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? চোৱা, এইটোৰ এনচাৰ বেচিকেলি তোমালোকৰ দাদাভাই নৰোজী হ'ব, ঠিক আছে। দাদাভাই নৰোজী হ'ব অপশ্যন B2। বাট যদি অৰিজিনেলি কওঁ, তোমাৰ স্বৰাজ ৱাৰ্ডটো যোনটো আছে, এই স্বৰাজ ৱাৰ্ডটোৰ ফাৰ্ষ্ট কোনে ইউজ কৰিছিলে, স্বামী দয়ানন্দ সৰস্বতীয়ে, ঠিক আছে। স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰথমবাৰৰ কাৰণে এই ৱাৰ্ডটো ব্যৱহাৰ কৰিছিলে। তাৰপিছত তোমাৰ যেতিয়া 1906, ঠিক আছে, 1906ত কলিকাতাত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিলে, ঠিক আছে। INC দেট ইজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিল কোনখিনিত, কলকাতাত। তো কলকাতাত যেতিয়া মানে অধিৱেশনটো হৈছিলে, তেতিয়া দাদাভাই নৰোজীয়ে এই স্বৰাজৰ কথাটো প্ৰথমবাৰৰ কাৰণে তুলি ধৰিছিলে INCৰ তৰফৰ পৰা, ঠিক আছে। বাট অৰিজিনেলি কোনে ইউজ কৰিছিলে এইটো, ফাৰ্ষ্ট টাইম স্বামী দয়ানন্দ সৰস্বতী, ঠিক আছে। তো যদি এইটো অপশ্যনত তোমালোকৰ যদি দাদাভাই নৰোজী নাথাকিলেহেঁতেন, তোমালোকে কোনটো এনচাৰ ঠিক কৰিলেহেঁতেন তেতিয়া, স্বামী দয়ানন্দ সৰস্বতী। ক্লিয়াৰ কনচেপ্ট, অ'কে। দেন কোনজন আহোম ৰজাই কাছাৰী ৰজাক থাপিত সঞ্চিত ৰজাত পৰিণত কৰিছিলে? ইংৰাজী কুৱেশ্যনটো চাই লোৱা। দ্য আহোম ৰুলাৰ হু ফাৰ্ষ্ট টু টাৰ্ণ দ্য কাছাৰী কিংছ এজ থাপিতা সঞ্চিতা ৰাজা ৱাজ, এইটো কোনো হ'ব তোমাৰ, স্বৰ্গদেউ চুহমু। দেট ইজ অপশ্যন A উইল বি দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তোমালোকে মনত ৰাখিবা, চুহমুকক আৰু বেলেগ নামেৰেও জনা গৈছিলে। তেখেতক কি নামেৰে জনা গৈছিলে, দিহিঙ্গীয়া ৰজা, ঠিক আছে। দিহিঙ্গীয়া ৰজা নামেৰে জনা গৈছিলে। আৰু তেখেতে প্ৰথম ৰজা আছিলে যিয়ে মানে যোনে কি কৰিছিলে, তোমাৰ হিন্দু টাইটেল এডাপ্ট কৰিছিলে, ঠিক আছে। হিন্দু টাইটেল স্বৰ্গনাৰায়ণ টাইটেলটো ফাৰ্ষ্ট টাইম তেখেতে কি কৰিছিলে, এডাপ্ট কৰিছিলে, ঠিক আছে। পৃথিৱীৰ গোলকীয় আকৃতিৰ বিষয়ে কোৱা প্ৰথমগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আছিল কোন? চোৱা, ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা যদি কোৱা হয়, তেন্তে হ'ব তোমালোকৰ আৰ্যভট্ট, ঠিক আছে। তো আৰ্যভট্ট ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনমাৰ যোনে ডিছকভাৰ কৰিছিলে কি তোমাৰ মানে আমাৰ পৃথিৱী কি হয়, তোমাৰ স্পেৰিকেল শ্বেপ, মানে গোলকীয় আকৃতিৰ হয়, ঠিক আছে। বাট যদি ইণ্ডিয়ানৰ কথা নাহে, ঠিক আছে, তো তেতিয়া মনত ৰাখিবা, এইটো প্ৰথম ডিছকভাৰ কৰিছিলে কোনে, প্ল'টেমি, ঠিক আছে। PLOTEMY, প্ল'টেমিয়ে এইটো ডিছকভাৰ কৰিছিলে। যদি ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা হয়, তেতিয়া হ'ব আৰ্যভট্ট, আৰু যদি ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা নাহে, তেতিয়া হ'ব কোন, প্ল'টেমি, ঠিক আছে। দেন টাইটেন তোমাৰ কোনটো কোন গ্ৰহৰ উপগ্ৰহ হয়, ঠিক আছে। তো টাইটেন ইজ এ ছেটেলাইট অফ হুইচ অফ দ্য ফলোয়িং প্লেনেট, তো এইটো মনত ৰাখিবা, এইটো হ'ব ছেটাৰ্ণৰ উপগ্ৰহ হয়, ঠিক আছে। চ' তোমাৰ এই টাইটেনটো কি হয়, ছেটাৰ্ণৰ আটাইতকৈ ডাঙৰ তোমাৰ উপগ্ৰহ হয়। প্লাছ তোমালোকে মনত ৰাখিবা, টাইটেনৰ মুঠ কেইটা আছে উপগ্ৰহ, 83টা। তাৰ পৰা 63টা উপগ্ৰহৰ নাম দিয়া হৈছে এতিয়ালৈকে, আৰু 20টা উপগ্ৰহৰ নাম কনফাৰ্ম হোৱা নাই, ঠিক আছে। ইয়াৰ উপৰিও মানে টাইটানৰ আৰু কেইটা মুনৰ কথা কৈ আছোঁ মই, এটলাছ, পেণ্ডোৰা, ঠিক আছে, মিমাছ, ৰিয়া,
এইকেইটা তোমাৰ কি হয় মানে স্পেচিয়েলি কেইটামান ইম্পৰ্টেণ্ট নাম কৈ দিলোঁ মই, যোনবোৰ টাইটানৰ কি হয় তোমাৰ ছেটাৰ্ণৰ কি হয় আৰু ছেটেলাইট হয়। আৰু এটা কথা মনত ৰাখিবা, এই টাইটানটো যোনটো আছে এইটো আমাৰ টাইটানটো তোমাৰ ছেটাৰ্ণৰ লাৰ্জেষ্ট মুনটো হয়, লগে প্লাছ ইয়াৰ লগত তোমালোকৰ কি হয় এণ্টায়াৰ ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট মুন হয় কোনটো তোমাৰ টাইটান হয়, ঠিক আছে। আৰু যদি জুপিটাৰৰ কথা কোৱা তো জুপিটাৰৰ তোমাৰ মুন এটা ফেমাছ মুন আছে, দ্যাট ইজ ছেকেণ্ড লাৰ্জেষ্ট কৈছোঁ নহয়, টাইটানটো তোমাৰ ছেকেণ্ড লাৰ্জেষ্ট মুন হয়, তো তেন্তে ফাৰ্ষ্ট লাৰ্জেষ্ট মুন কোনটো হ'ব জুপিটাৰৰ হয়। আৰু এইটোৰ নাম কি হয় তোমালোকৰ গেনিমেড, ঠিক আছে, বা গিনিমিড বুলি তোমালোকে ক'ব পাৰা, GANYMEDE, ঠিক আছে। তো এইটো কি হয়, এইটো তোমাৰ জুপিটাৰৰ হয়, ঠিক আছে, জুপিটাৰৰ মুন হয়। আৰু দিছ ইজ দ্য ফাৰ্ষ্ট লাৰ্জেষ্ট মুন অফ দ্য এণ্টায়াৰ ছ'লাৰ ছিষ্টেম। আৰু ছেকেণ্ড হয় তোমালোকৰ কোনটো টাইটান, দেট ইজ ছেটাৰ্ণৰ যোনটো হয়। ইয়াৰ উপৰিও তোমাৰ ছেটাৰ্ণৰ আৰু কেইটামান মুনৰ নাম মই কৈ দিছোঁ অলৰেডি, দেট ইজ এটলাছ, পেণ্ডোৰা, মিমাছ, ৰিয়া, বহুত কেইটা নাম আছে, বাট কেইটামান তোমালোকৰ নাম মই কৈ দিলোঁ। দেন ভাৰতবৰ্ষৰ চবতকৈ বেছি জনসংখ্যাৰ ঘনত্বৰ অঞ্চলটো হ'ল, চ' এই কুৱেশ্যনটোৰ উত্তৰটো হৈ যাব তোমালোকৰ অপশ্যন বি, নৰ্থন ৰিজন। মনত ৰাখিবা এই নৰ্থন ৰিজনৰ ঘনত্বটো বেছি হোৱাৰ কাৰণ কি আছে, বিকজ তাতে তোমালোকৰ কি আছে UP আছে, প্লাছ তোমালোকৰ দিল্লী আছে, ঠিক আছে, UP আছে, দিল্লী আছে, তো তোমাৰ সেইবোৰ ৰিজনৰ কাৰণে কি হয় মানে সেইটো ৰিজনৰ তোমাৰ কি হয় পপুলেশ্যন বহুত ডেন্স হয়, ঠিক আছে। আৰু তোমালোকে জানা যে আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনটো হ'ল তোমালোকৰ UP, ঠিক আছে। চ' সেইটো কাৰণেও তোমালোকৰ কি হয় নৰ্থ ইষ্টাৰ্ণ ৰিজনটো কি হয় বেছি ডেন্সলি হয় বা ডেন্সলি পপুলেটেড হয়। চ' ইয়াতে তোমালোকৰ নেক্সট কুৱেশ্যনত গুপ্ত শাসনকালত থকা গিল্ডছ যে আছিল, ঠিক আছে, সিহঁতৰ বিষয়ে কোনটো সঁচা নহয়। চ' তোমালোকে মনত ৰাখিবা এই গিল্ডছক, ফাৰ্ষ্ট অফ অল এই গিল্ডছক আৰু এটা নামেৰে জনা গৈছিল, দেট ইজ শ্বেৰনি, ঠিক আছে। তো বেচিকেলি ইহঁতে কি আছিল ট্ৰেডাৰ আছিল, ঠিক আছে, ট্ৰেডাৰ ক'ব পাৰা, আৰ্টিচিয়ান ক'ব পাৰা, ঠিক আছে, মাৰ্চেণ্টছ ক'ব পাৰা, কিংবা প্ৰফেচনেলছ আছিল ইহঁতে। তো ইহঁতে বেচিকেলি কি কৰিছিলে তোমালোকৰ এইটো কাম কৰিছিলে, দেট ইজ অৰ্গেনাইজেশ্যন অফ প্ৰডাকশ্যন কৰিছিলে, ঠিক আছে। দেন গিল্ডছ কণ্ট্ৰল দ্য প্ৰাইচেছ অফ দ্য মেনুফেকচাৰ্ড আৰ্টিকেলছ, সেইটোও কৰিছিলে। দেন ইহঁতে মনত ৰাখিবা ইহঁতে হুণ্ডি এইটো ট্ৰেডিশ্যনেল এটা বিল অফ এক্সচেঞ্জ হয়, ইহঁতে হুণ্ডি ইছ্যু কৰিছিলে, প্লাছ ইহঁতে কইনো ইছ্যু কৰিছিলে এজ এ বেংকাৰ, ঠিক আছে, ইহঁতে এজ এ বেংক হিচাপেও কাম কৰিছিলে, প্লাছ ইহঁতে হুণ্ডি ইছ্যু কৰিছিলে এটা সময়ত, ঠিক আছে, ডেট ইজ গুপ্ত ৰুলৰ সময়ত ইহঁতে হুণ্ডি ইছ্যু কৰিছিলে। এইটো এটা কি হয় বিলছ অফ এক্সচেঞ্জ হয়, ঠিক আছে, বিলছ অফ এক্সচেঞ্জ, প্লাছ ইহঁতে বেংক হিচাপে কাম কৰিছিল, লগতে কেইটামান জেগাত সিহঁতে কি কৰিছিলে কইনছো ইছ্যু কৰিছিলে। বাট সিহঁতৰ কথা পলিটিকেল এৰিয়াৰ লগত মানে কোনো জেগাত মানে এইটো সঁচা নহয়, তাৰমানে এইটো কৈছে নট ট্ৰু বুলি কৈছে, which is not true about the function of guilds during Gupta rule। তো এইটোৰ এনচাৰ হৈ যাব কি অপশ্যন চি হ'ব, ঠিক আছে, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। চ' ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন চি। চ' এইটোৰ উত্তৰ কি হ'ব কোৱা, হিমালয় পৰ্বত কি হয় তোমালোকৰ, দ্য হিমালয়াজ আৰ অল্ড ফল মাউণ্টেন্স না য়ং ফল মাউণ্টেন্স না কি হ'ব কোৱা। চ' মনত ৰাখিবা হিমালয়ৰ কথা যদি কোৱা হয় হিমালয় কি হয় তোমালোকৰ য়ং ফল মাউণ্টেন্স হয়। লাষ্ট টাইমত মই এটা ভিডিঅ' বনাইছিলোঁ, তাতে মই 10টামান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ, তো তাতে মানে অলপ এক্সপ্লেইন কৰাত মোৰ অলপ মিষ্টেক হৈ গৈছিল। তো মনত ৰাখিবা তোমালোকৰ হিমালয় যোনটো আছে য়ং ফল মাউণ্টেন্স হয়। বেচিকেলি এই হিমালয়টো তোমাৰ 40 to 50, ঠিক আছে, 40 to 50 মিলিয়ন ইয়াৰ্ছৰ আগত তোমাৰ কি হৈছিলে ফৰ্ম হৈছিল, ঠিক আছে। এণ্ড চ' য়ং ফল মাউণ্টেন্স কোনটো হয় হিমালয় হয়। আৰু এক্সাম্পল মই দি আছোঁ এটা তোমালোকৰ ৰকি পৰ্বতমালা, এল্পছ, ঠিক আছে, এণ্ডিজ, এইবোৰ কি হয় তোমালোকৰ য়ং ফল মাউণ্টেন্স হয়। আৰু অল্ড ফল মাউণ্টেন্সৰ কথা যদি মই কওঁ সেইটো তোমাৰ আহি যাব আৰাৱলী পৰ্বতমালা যোনটো আছে সেইটো আহি যাব। দেন এপ্লাচিন ইন নৰ্থ আমেৰিকা, ঠিক আছে, নৰ্থ আমেৰিকাৰ এপ্লাচিন সেইটো আহি যাব। দেন ইয়াৰ পিছত যদি তুমি ব্লক মাউণ্টেইন বা ভলকেনিক মাউণ্টেইনৰ কথা কোৱা, ঠিক আছে, ব্লক মাউণ্টেইনৰ ক্ষেত্ৰত তোমাৰ কি হৈ যাব ৰাইন ভেলী, ঠিক আছে, ৰাইন ভেলীৰ কথা ক'ব পাৰা, আফ্ৰিকান ড্ৰিফ্ট ভেলী, এইবোৰ হৈ যাব তোমালোকৰ ব্লক মাউণ্টেইনছ।
আৰু ভলকেনিক মাউণ্টেইনছৰ কথা যদি কোৱা কিলিমাঞ্জাৰো এক্সাম্পল লৈ লোৱা, ঠিক আছে, কিলিমাঞ্জাৰো কথা ক'ব পাৰা তোমালোকে। চ' বুজিলা? চ' 39ৰ এনচাৰটো কি হ'ব লগত তোমাৰ য়াংফল মাউণ্টেইনছ হ'ব। চ' এই প্ৰশ্নৰ উত্তৰটো মই অলৰেডি কৈয়ে দিছোঁ। কিলিমাঞ্জাৰো তলৰ কোনটো পৰ্বতৰ উদাহৰণ হয়? তোমালোকে জানাই এইটো, মাত্ৰ মই ক'লোঁ। চ' কিলিমাঞ্জাৰো হৈ যাব কোনটো তোমালোকৰ ভলকেনিক মাউণ্টেইন, এনচাৰ এ হ'ব। দেন আদি বৈদিক যুগত তোমাৰ পাঞ্চাল, কুৰু, ভাৰত আদি শব্দবোৰ কি বুজাইছিলে? চ' এইটোৰ উত্তৰ হৈ যাব তোমালোকৰ ডিউৰিং দ্য আৰ্লি বেদিক পিৰিয়ড, ঠিক আছে। এইটোৰ উত্তৰ হ'ব তোমালোকৰ ট্ৰাইব বুজাইছিলে, ঠিক আছে, অপশ্যন এ হ'ব এইটোৰ উত্তৰ, ঠিক আছে। বেচিকেলি তোমালোকৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ, ঠিক আছে, সেইবোৰ ট্ৰাইব আছিলে আৰ্লি বেদিক পিৰিয়ডত। মানে এট প্ৰেজেণ্ট আমালোকৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া যোনটো হয়, ঠিক আছে, সেই নৰ্থ ইষ্ট এট প্ৰেজেণ্টৰ কথা কৈ আছোঁ, নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া, ঠিক আছে। আগৰ কালৰ কথাও যদি কোৱা তেন্তে বেলেগ আছিলে, বাট এট প্ৰেজেণ্ট নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ যিবোৰ এৰিয়া হয় সেইবোৰ এৰিয়াৰ পৰা সেইবোৰ তোমাৰ ট্ৰাইব বিলংছ কৰিছিলে, দেট ইজ পাঞ্চাল, কুৰুচ কিংবা ভাৰত, ঠিক আছে। ইয়াৰ কুৱেশ্যনটো কি এনচাৰ কি হ'ব? কোচ ৰাজ্যখন দুভাগ বিভক্ত কৰা হৈছিল, ইয়াৰে পশ্চিম ভাগৰ নাম আছিল কোচ বিহাৰ, পূৰ্ব ভাগক কি নামেৰে জনা গৈছিল, ঠিক আছে। তো কি হ'ব এইটোৰ উত্তৰ? এইটো প্ৰশ্নৰ উত্তৰ হৈ যাব তোমালোকৰ দেট ইজ অপশ্যন ডি, ঠিক আছে। তো মনত ৰাখিবা তোমাৰ যেতিয়া কোচ বিহাৰ ৰাজ্যটো আছিল নহয়, কোচ কিংডম যেতিয়া ডিভাইড হৈছিলে, ডিভাইড হোৱাৰ পিছত তোমাৰ ৱেষ্টাৰ্ণ পাৰ্ট যোনটো আছিলে তাৰ নাম আছিলে কি কোচ বিহাৰ। এই কোচ বিহাৰক তোমাৰ কোনে শাসন কৰিছিলে? তোমাৰ কোচ বিহাৰক শাসন কৰিছিলে তোমাৰ কোনে? লক্ষ্মী নাৰায়ণ, ঠিক আছে। লক্ষ্মী নাৰায়ণে শাসন কৰিছিলে আৰু এই কোচ সাজক শাসন কৰিছিলে কোনে? ৰঘুদেৱ, ঠিক আছে। কোনে শাসন কৰিছিলে? ৰঘুদেৱ। প্লাছ মনত ৰাখিবা আৰু এটা কথা, তোমালোকৰ কোচ কিংডম দেট ইজ কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? বিশ্বসিংহা, ঠিক আছে। বিশ্বসিংহাই এইটোৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু বেচিকেলি তোমাৰ কোচ কিংডমটো ডিভাইড হৈছিলে কিমান চনত? 1587 তোমালোকে ক'ব পাৰা, ঠিক আছে। 1587ত এইটো ডিভাইড হৈছিলে। একজেক্ট ডেট ক'ৰবাত উল্টা পুল্টা হ'ব পাৰে, খেলি মেলি হ'ব পাৰে, বাট বেচিকেলি এইটো মই যোনটো ৰিচাৰ্চ কৰাৰ পিছত পাইছোঁ যে তোমাৰ কোচ কিংডমটো তোমাৰ 1587ত ডিভাইড হৈছিলে আৰু ডিভাইড হৈ কিনে দুটা ভাগত বিভক্ত হৈছিলে। তো এটা ভাগ হৈছিলে তোমাৰ কোচ বিহাৰ আৰু এটা হৈছিলে কোচ হাজো। কোচ বিহাৰক কোনে শাসন কৰিছিলে? লক্ষ্মী নাৰায়ণে, ঠিক আছে। আৰু কোচ হাজোক কোনে শাসন কৰিছিলে? ৰঘুদেৱে। আৰু কোচ কিংডমৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? তোমাৰ বিশ্বসিংহা। দেন পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লী চুলতানৰ লগত জড়িত আছিল? তোমালোকে ৰিচেণ্টলি চাইছা নহয় পদ্মাৱতী বা পদ্মাৱত ফিল্মটো ৰণবীৰ কাপুৰৰ। চ' সেইটো মুভিত তোমালোকে চাইছিলা দীপিকা আৰু ৰণবীৰ আছিল প্লাছ শাহিদ কাপুৰ আছিলে না। তো এইটো মুভিত কোনে ভিলেন হৈছিলে? ভিলেন সাজিছিলে কোনে? তোমাৰ ৰণবীৰ কাপুৰ। আৰু ৰণবীৰ কাপুৰ কি আছিলে? আলাউদ্দিন খিলজি, ঠিক আছে। তো এইটো কাৰ লগত জড়িত আছে? তোমাৰ আলাউদ্দিন খিলজিৰ লগত জড়িত আছে। এতিয়াও যদি মনত পৰা নাই তোমালোকৰ সেইটো গান মনত নিশ্চয় আছে, গানটো মনত আছেনে? সেই ফিল্মটোৰ লগত এইটো জড়িত, ঠিক আছে। তো তাতে ৰণবীৰ সিঙে কি কৰিছিলে? ৰণবীৰ সিঙে তোমালোকৰ আলাউদ্দিন খিলজিৰ ৰোলটো প্লে কৰিছিলে। তো এই পদ্মিনী এপিছডটো তোমাৰ আলাউদ্দিন খিলজিৰ লগত জড়িত হৈ আছে। অ'কে, আহি গ'ল এতিয়া কনফিউজিং কুৱেশ্যন এটা, ঠিক আছে। চ' তলত উল্লেখ কৰা অসমৰ কোনখন জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? চ' তোমালোকে যদি গুগলত চাৰ্চ কৰা, যিমানেই গুগলত তোমালোকে চাৰ্চ কৰা, তোমালোকে অপশ্যনত পাবা যে তোমালোকে অপশ্যনত পাই যাবা যে ওৰাং নেশ্যনেল পাৰ্কটো তোমাৰ শোণিতপুৰ প্লাছ দৰং দুটা ডিষ্ট্ৰিক্টতে আছে, ঠিক আছে। তোমালোকে যদি গুগলত চাৰ্চ কৰা বিচাৰা তেতিয়া তোমালোকে পাবা যে ওৰাং নেশ্যনেল পাৰ্ক শোণিতপুৰতো আছে, দৰঙতো আছে। বাট তোমালোকে যদি আমাৰ সেৱা বোৰ্ডৰ ক্লাছ 9ৰ বুক যদি তোমালোকে বিচাৰা তেতিয়া তোমালোকে তাতে নেশ্যনেল পাৰ্কৰ এটা লিষ্ট দিয়া আছে 4th নম্বৰ চেপ্টাৰ জিঅ'গ্ৰাফি ছেকশ্যনৰ, ঠিক আছে। তাতে তোমালোকে চাবা যে তোমালোকক দিয়া আছে ওৰাং নেশ্যনেল পাৰ্কটো তোমালোকৰ বেচিকেলি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা তাতে মেনশ্যন কৰা আছে, তাতে দৰং ডিষ্ট্ৰিক্টৰ কথা মেনশ্যন নাই। তো ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ অপশ্যন এ, ঠিক আছে। ক্লিয়াৰ? ইয়াৰ লগত তোমালোকে জানি ৰাখিবা যে ফাৰ্ষ্ট অফ অল ওৰাংটো এটা নেশ্যনেল পাৰ্ক নাছিলে। যেতিয়া এইটো প্ৰথম এষ্টাব্লিছ কৰা হৈছিলে এইটো এটা অভয়াৰণ্য আছিলে, ৱাইল্ড লাইফ চেংচুৰী আছিলে, ঠিক আছে। তো এইটো এষ্টাব্লিছ কেতিয়া হৈছিল? 1885ত। দেন
1999 ইয়াক নেশ্যনেল পাৰ্কৰ মৰ্যাদা প্ৰদান কৰা হয়, ঠিক আছে, নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত কৰা হয়। তাৰপিছত ইয়াক টাইগাৰ ৰিজাৰ্ভৰ নাম দিয়া হয় তোমাৰ কেতিয়া 2015 টাইগাৰ ৰিজাৰ্ভ বুলি ইয়াক ডিক্লেয়াৰ কৰা হয়, ঠিক আছে। দেন ইয়াৰ লগত জড়িত আৰু এটা কথা, ইয়াক তোমালোকে মনত ৰাখিবা ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়, কিংবা তোমালোকৰ মিনি কাজিৰঙা বুলিও জনা যায় ইয়াক, ঠিক আছে, মিনি কাজিৰঙা। চ' 1885 তোমালোকৰ ৱাইল্ড লাইফ চেংচুৰী হিচাপে এষ্টাব্লিছ কৰা হৈছিল। তাৰপিছত 1999 তোমালোকৰ নেশ্যনেল পাৰ্ক বুলি ডিক্লেয়াৰ কৰা হৈছিল ইয়াক। তাৰপিছত 2015 ইয়াক টাইগাৰ ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হয়, ঠিক আছে। দেন ভাৰতৰ কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিলে, তো এইটো তোমালোকে জানাই, এনচাৰ কি হ'ব। চ' এইটো মনত ৰাখিবা তোমালোকৰ কি হয়, বেংগল গেজেট, ঠিক আছে। তো ফাৰ্ষ্ট নাম কি হয় এইটোৰ, দ্য বেংগল গেজেট। তো এই বেংগল গেজেটক কি কোৱা হয়, আনৰ এটা নাম আছে তোমাৰ হিকিজ বেংগল গেজেট বুলি জনা যায়। তো ইয়াক ফাৰ্ষ্ট পাব্লিছ কৰা হৈছিল তোমালোকৰ 1780, ঠিক আছে, কেতিয়া 1780, দেট ইজ 29 জানুৱাৰী ফাৰ্ষ্ট পাব্লিছ কৰা হৈছিল। আৰু যে হিকি আছে, হিকিজ বেংগল গেজেট, হিকি এজন কি আছিলে, আইৰিছ পাৰ্চন আছিলে, ঠিক আছে, আইৰিছ পাৰ্চন আছিলে হিকি, দেট ইজ তেখেতৰ সম্পূৰ্ণ নাম আছিল তোমাৰ জেমছ আগষ্টাছ হিকি, ঠিক আছে। এইটো ষ্টাৰ্ট হৈছিলে তোমালোকৰ 1780 আৰু এইটো বন্ধ হৈ গৈছিলে তোমালোকৰ 1782 বন্ধ হৈ গৈছিল এইটো, ঠিক আছে। আৰু ইয়াৰ আৰু এটা নাম আছে, ইয়াক দ্য অৰিজিনেল কলকাতা জেনেৰেল এডভাইজাৰ বুলিও কোৱা হয়, দ্য অৰিজিনেল, ঠিক আছে, দ্য অৰিজিনেল TO, মই এইটো ৰাফ কৰি দিওঁ, দ্য অৰিজিনেল কলকাতা জেনেৰেল এডভাইজাৰ বুলিও ইয়াক জনা যায়, ঠিক আছে, বা জনা যায়। এতিয়া তোমালোকৰ কাৰণে এটা কুৱেশ্যন, তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰিবা যে অসমৰ প্ৰথম নিউজ পেপাৰ কোনটো আছিলে, ঠিক আছে। ইয়াৰ লগত তোমালোকক আৰু এটা কুৱেশ্যন মই সুধি আছোঁ, তোমালোকে এইটো কমেণ্ট বক্সত মেনশ্যন কৰিবা, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন আছিলে, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ডেট ইজ অসমীয়া নিউজ পেপাৰ প্ৰথম কোনটো আছিলে আমালোকৰ, আৰু জোনাকী যুগৰ তোমাৰ ত্ৰিমূৰ্তি, ঠিক আছে। চ' নেক্সট কুৱেশ্যন, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী হয়, তো এইটোৰ এনচাৰ কোনটো হৈ যাব তোমালোকে জানা, ডেট ইজ সোৱণশিৰি, ঠিক আছে। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, সোৱণশিৰি, ঠিক আছে, সোৱণশিৰি। তো আয়তন হিচাপে কোনখন গেছৰ পৰিমাণ তোমালোকৰ বায়ুমণ্ডলত 78 ভাগ আছে, এইটো তোমালোকে জানা ভালদৰে। এইটোৰ উত্তৰ হৈ যাব কি তোমালোকৰ নাইট্ৰজেন। তো নাইট্ৰজেন কিমান শতাংশ আছে তোমালোকৰ 78। আৰু যদি অক্সিজেনৰ কথা কোৱা হয় তোমালোকে মনত ৰাখিবা অক্সিজেনৰ পৰিমাণ কিমান হয়, 21% হয় তাতে। আৰু যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ খুজি দিয়ে তেতিয়া মনত ৰাখিবা 0.004% আছে কাৰ্বন ডাই অক্সাইড, ঠিক আছে। আৰু বেলেগ গেছবোৰ তোমালোকৰ কিমান আছে, ধৰি লোৱা তোমালোকে 0.93 বা 97%, 96 ধৰি লোৱা বেলেগ গেছ আৰু আছে, লাইক আৰ্গন আছে, ঠিক আছে, হিলিয়াম আছে, মিথেন আছে, ক্ৰিপ্টন আছে, হাইড্ৰজেন আছে, সেইবোৰ। তাৰে পৰা আৰ্গনৰ পৰিমাণ হয় তোমালোকৰ 0.93%, ঠিক আছে। আৰু বাদ বাকী যিমান আছে, দেট ইজ তোমাৰ হিলিয়াম, মিথেন, ক্ৰিপ্টন, সেইবোৰ যিমান আছে সেইটো ৰেষ্টখিনি হৈ যায়। তো গোটেইকেইটা মিলি কেনে 100% হয়, এইটো মনত ৰাখিবা। চ' কোনখিনি বা কোন মহাসাগৰত তোমালোকৰ ফ্লৰিডা হ্ৰদ পোৱা যায়, ঠিক আছে। চ' বেচিকেলি ফ্লৰিডা যদি কোৱা হয় তোমালোকৰ ফ্লৰিডা কোনখিনিত আছে তোমালোকৰ সাউথ আটলান্টিক অ'শ্যান কিংবা তোমালোকৰ কেৰিবিয়ান চি হয়, ঠিক আছে। আৰু এইটো কি এটা ৱাৰ্ম কাৰেণ্ট হয়, মনত ৰাখিবা কাৰেণ্ট দুই ধৰণৰ হয়, এটা কোল্ড কাৰেণ্ট হয় আৰু এটা কি হয় তোমালোকৰ ৱাৰ্ম কাৰেণ্ট হয়। ইয়াৰ লগত তোমালোকে বিচাৰিবা, গুগলত চাৰ্চ কৰিবা কুৰ'চিঅ' কাৰেণ্ট, ঠিক আছে, কোনটো সাগৰত পোৱা যায় বা সাগৰত দেখা যায়, ঠিক আছে। কুৰ'চিঅ', দ্যাট ইজ KUROSHIO, কুৰ'চিঅ' কাৰেণ্ট। দেন ব্ৰাজিলিয়ান কাৰেণ্ট কোনখিনিত দেখা যায় এইবোৰ চাবা তোমালোকে, ঠিক আছে। ময়ে কৈ দি আছোঁ, কুৰ'চিঅ' কাৰেণ্ট তোমালোকৰ পেচিফিক অ'শ্যানত দেখা যায়, ঠিক আছে। আৰু ব্ৰাজিলিয়ান কাৰেণ্ট যোনটো আছে এইটো তোমাৰ সাউথ আটলান্টিক অ'শ্যানত দেখা যায়, ব্ৰাজিলিয়ান কাৰেণ্ট। তোমালোকৰ ফকলেণ্ড কাৰেণ্ট যদি কোৱা হয় এইটো কোনখিনিত দেখা যায়, আটলান্টিক কোষ্ট অফ পেণ্টাগনিয়া, ঠিক আছে। আৰু তোমালোকৰ যোনটো মই ক'লোঁ কুৰ'চিঅ' কাৰেণ্ট, দেন তোমালোকৰ ব্ৰাজিলিয়ান কাৰেণ্ট, ঠিক আছে,
এই গোটেইকেইটা তোমালোকৰ কি হয় ৱাৰ্ম কাৰেণ্ট হয় আৰু যোনটো তোমালোকক ক'লো ফকলেণ্ড এইটো কি হয় তোমালোকৰ কোল্ড কাৰেণ্ট হয়। এইটো এটা ফেক্ট বেছড কুৱেশ্যন হয়, ঠিক আছে। তো ইয়াৰ উত্তৰ হৈ যাব তোমালোকৰ অপশ্যন চি, দেট ইজ ভাৰতীয় প্ৰমাণ সময় আৰু গ্ৰীণউইচ মধ্যাহ্ন সময়ৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান। চ' দ্য ডিফাৰেঞ্চ বিটুইন দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST এণ্ড গ্ৰীণ GMT ইজ 5 hours and 30 minutes, ঠিক আছে 5 hours and 30 minutes। আৰু তোমালোকে জানা GMT কোনখিনিত আছে, GMT তোমাৰ লণ্ডনত হয়, ঠিক আছে UK লণ্ডন। দেন প্ৰাচীন অসমৰ বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল, এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ অপশ্যন ডি, ঠিক আছে। That is, who was the last ruler of the Burman dynasty of ancient Assam is Bhaskar Burman, ঠিক আছে ভাস্কৰ বৰ্মন, অপশ্যন ডি। আৰু যদি তোমালোকক সুধি দিয়ে যে ফাৰ্ষ্ট ৰজা কোন আছিল অৰ্থাৎ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন ডাইনেষ্টিৰ, তেতিয়া কোন হ'ব তোমালোকৰ অপশ্যন এ হ'ব, দেট ইজ পুষ্য বৰ্মন। যদি প্ৰতিষ্ঠাপকৰ কথা কোৱা হয় ফাউণ্ডাৰ, এণ্ড তেখেতক আৰু এটা নামেৰে জনা যায়, দেট ইজ কণ্টেম্পৰৰী অফ সমুদ্ৰগুপ্তা, মানে তেখেতে সমুদ্ৰগুপ্তৰ সময়ৰ ৰজা আছিল, ঠিক আছে। কোন আছে কাৰ সময়ৰ, সমুদ্ৰগুপ্ত, ঠিক আছে। এইটোৰ উত্তৰ কি হ'ব কোৱা। ইয়াৰে পৰা কোনখন নভেল তোমাৰ অসমীয়া নভেল ছেকেণ্ড ৱৰ্ল্ডৰ ওপৰত আধাৰিত হয়। তো এইটো মনত ৰাখিবা, এইটোৰ উত্তৰ হৈ যাব কি জনগম, ঠিক আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। চ' এইটো তোমাৰ অৰিজিনেলি লিখা হৈছিল কাৰ দ্বাৰা, দেৱেন্দ্ৰনাথ আচাৰ্যৰ দ্বাৰা লিখা হৈছিল, ঠিক আছে DA, দেট ইজ দেৱেন্দ্ৰনাথ আচাৰ্যই এইটোক লিখিছিলে। পাছত এইটো মানে এই নভেলটো তোমালোকক ইংলিছত ট্ৰান্সলেট কৰিছিলে কোনে, অমিত বৈশ্যই, ঠিক আছে। তো প্ৰথমত তোমাৰ এইটো বেলেগ লেংগুৱেজত লিখা হৈছিল, কিন্তু অমিত বৈশ্যই কি কৰিছিলে ইয়াক ইংৰাজীত ট্ৰান্সলেট কৰিছিলে, ঠিক আছে। আৰু এই নভেলটো তোমালোকৰ 1984ত তোমালোকৰ কি আছিল, আমাৰ সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিলে, ঠিক আছে সাহিত্য একাডেমি পুৰস্কাৰ। ইয়াৰ উত্তৰ কি হ'ব, ত্বক আৰু অন্তঃস্থলৰ মাজৰ সীমা হ'ল the boundary between the mantle and the core is, so the boundary between the mantle and core is কোনটো হ'ব তোমালোকৰ অপশ্যন চি হ'ব, দেট ইজ গুটেনবাৰ্গ ডিছকণ্টিনিউটি, ঠিক আছে। কেতিয়ালৈকে তোমালোকৰ মানে উইচাৰ যোনটো আছে W এইটো নিদিয়াকৈ তোমালোকৰ ডাইৰেক্ট গুটেনবাৰ্গ ডিছকণ্টিনিউটি দিব পাৰে। তো এইটোৰ এনচাৰ কি হৈ যাব, অপশ্যন চি হৈ যাব, ঠিক আছে। আৰু এই লেভেলটো তোমাৰ কিমান ডেপ্থত পোৱা যায় পৃথিৱীত, দেট ইজ 2900 কিলোমিটাৰ ডেপ্থত, এপ্ৰক্স 2900 কিলোমিটাৰ ডেপ্থত তোমালোকৰ এই গুটেনবাৰ্গ ডিছকণ্টিনিউটিটো পোৱা যায়, যোনটো কি হয় এটা বাউণ্ডাৰী লাইন হয় কাৰ ভিতৰত, মেণ্টেল আৰু কোৰৰ মাজত। চ' হিমালয়ত অৱস্থিত জজিলা এটা কি, তো তোমালোকে জানা যে জজিলা কি হয়, এটা পাছ হয় না কি হয়, মাউণ্টেইন পাছ, ৰাইট। তো জজিলা কি হয়, এটা মাউণ্টেইন পাছ হয়, অপশ্যন চি। আৰু এইটো কোনখিনিত আছে তোমালোকৰ, লাডাখত আছে, মনত ৰাখিবা লাডাখ, ঠিক আছে। এইটো কি কৰে তোমালোকৰ শ্ৰীনগৰৰ লগত লেক কানেক্ট কৰে। আৰু এইটো কোনটো ৰেঞ্জত আছে তোমাৰ, জাস্কৰ, ঠিক আছে জাস্কৰ মাউণ্টেইন ৰেঞ্জত আছে, এইটো মাউণ্টেইন ৰেঞ্জত এইটো আছে। ইয়াৰ লগত তোমালোকক মনত ৰাখিবা নাথুলা পাছ কোনখিনিত আছে, তোমালোকে এইটো চাৰ্চ কৰিবা নাথুলা পাছ কোনখিনিত আছে, ঠিক আছে। এইটো এটা ফেক্ট বেছড কুৱেশ্যন হয়। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কোনে লিখিছে, এইটো তোমাক লিখিছে কোনে, দাদাভাই, এইটোক লিখিছে তোমালোকৰ দাদাভাই নৰজিয়ে, ঠিক আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ইয়াতে মানে তেখেতে ড্ৰেইন অফ ৱেল্থৰ কথা কৈছে, কিভাৱে ব্ৰিটিছসকলে ভাৰতবাসীক লুটি কেনে সিহঁতৰ ৰাজত্ব চলাই আছিল, ঠিক আছে। তো ড্ৰেইন অফ ৱেল্থৰ কথা এইটো তেখেতে এইটো বুকত কৈছে। এইটো এই দাদাভাই নৰজিক তোমালোকে মনত ৰাখিবা, আৰু এটা নামেৰে জনা যায়, দেট ইজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া, ঠিক আছে। আৰু এই তোমাৰ এইটো দেট ইজ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, এইটো পাব্লিছ হৈছিল তোমালোকৰ কোনটো চনত, 1901ত বা 1901ত তেখেতৰ এই বুকত ব্ৰিটিছৰ বিষয়ে ক্ৰিটিচাইজ কৰিছিলে, ঠিক আছে, বা ব্ৰিটিছক ক্ৰিটিচাইজ কৰিছিলে। চ' তোমালোকৰ এলনিনো কি হয়, চ' এলনিনোৰ কথা যদি কোৱা হয় মনত ৰাখিবা এইটো এটা ৱেডাৰ ৰিলেটেড ফেনমেনা হয়, ঠিক আছে। ইয়াতে ইয়াৰ এনচাৰ এটাও নহয়, ঠিক আছে, ইও এনচাৰ নহয়, বিও এনচাৰ নহয়, চিও এনচাৰ নহয়, ইয়াৰ এনচাৰ হ'ব নন অফ দ্য এভভ, ঠিক আছে। বিকজ এইটো কোনো ৰিং শ্বেপ কোৰাল ৰিফ নহয়, এইটো কোনো ষ্ট্ৰীম ডেজাৰ্টো নহয়,
ঠিক আছে, এই টাইপ অফ মাউণ্টেইনো নহয়। এল নিনো কি হয় বেচিকেলি তোমাৰ পেৰুভিয়ান কোল্ড কাৰেণ্ট, ঠিক আছে, পেৰু যোনটো আছে পেৰু, ঠিক আছে, পেৰুভিয়ান কোল্ড কাৰেণ্ট, মানে এইটো এটা ফেনমেনা হয় যাৰ কাৰণে কি হয় তোমাৰ দেখা যায় যে এইটো মানে সদায় নহয়, ঠিক আছে, তোমাৰ ইয়াৰ বাবে সমুদ্ৰৰ জল কেতিয়াবা কি হয়, পানী যোনটো আছে না সমুদ্ৰৰ পানী কেতিয়াবা কি হয় তোমাৰ উত্তপ্ত হৈ যায়, বা সমুদ্ৰৰ যে ছাৰ্ফেচ টেম্পাৰেচাৰ আছে সেইটো ৰেইজ হয়, ঠিক আছে, দ্যাট ইজ এল নিনো, ক্লিয়াৰ। আৰু ইয়াৰ অপজিট এটা আছে দ্যাট ইজ লা নিনা, ঠিক আছে, লা নিনা। এই ক্ষেত্ৰত কি হয় তোমালোকৰ সমুদ্ৰৰ পানী এইটো যদি হয় তেন্তে সমুদ্ৰৰ পানী কি হয় ঠাণ্ডা হৈ যায়, ঠিক আছে। তো এল নিনো কি বুজিলা, মাজে মাজে তোমাৰ কি হয় মানে কেতিয়াবা কেতিয়াবা তোমাৰ কি হয় সমুদ্ৰৰ পানী স্পেচিয়েলি পেৰুভিয়ান কোল্ড কাৰেণ্ট যোনটো আছে, ঠিক আছে, এইটো তোমাৰ কি হয় গৰম পানীত ৰূপান্তৰিত হয়, মানে সমুদ্ৰৰ যেতিয়া তাপমাত্ৰা, সমুদ্ৰৰ পানীৰ তাপমাত্ৰা যেতিয়া বৃদ্ধি পায় তেতিয়া কি কোৱা হয় তাক এল নিনো। আৰু লা নিনা কি হয় যেতিয়া সমুদ্ৰৰ পানী তোমাৰ মানে আৰু বেছিকৈ ঠাণ্ডা হৈ যায়, ঠিক আছে, তেতিয়া তাক কি বুলি কোৱা হয়, লা নিনা বুলি কোৱা হয়। তাৰমানে সমুদ্ৰৰ পানীৰ টেম্পাৰেচাৰ বৃদ্ধি পালে এল নিনো, আৰু সমুদ্ৰৰ পানীৰ টেম্পাৰেচাৰ যদি কমি আহে তেন্তে তোমাৰ লা নিনা, ঠিক আছে। এইটো মানে বহুত এটা তোমালোকৰ এইটো কনচেপ্ট যদি মই বুজাবলৈ যাই বহুত টাইম লাগি যাব এইটো, ঠিক আছে। এইটো কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়, তোমালোকে যদি পাৰা ভালদৰে এইটো চাৰ্চ কৰিবা, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো। ইয়াৰ পৰা প্ৰত্যেক বছৰ কুৱেশ্যন ঘূৰাই ফুৰি আহি থাকে। ইয়াৰ লগত জড়িত আৰু এটা কনচেপ্ট আছে আপৱেলিং, ঠিক আছে, UPWELLING, আপৱেলিং। এই কনচেপ্টটো কি তোমালোকে এইটোও অলপ চাৰ্চ কৰিবা গুগলত, ঠিক আছে। বেচিকেলি মই কৈ দি আছোঁ আপৱেলিং কি হয়, মানে এইটো এটা এনেকুৱা বস্তু হয় যে যেতিয়া তোমালোকৰ মানে এইটো এই কনচেপ্টটোৰ কাৰণে, ঠিক আছে, এইটো যোনখিনিত হ'ব সেইখিনি তোমালোকৰ প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়, মানে যেতিয়া গৰম পানী আৰু ঠাণ্ডা পানী একলগত মিল হয় নহয়, ঠিক আছে, তেতিয়া কি হয় তোমাৰ সেইটো জেগা মানে সেইবোৰ জেগা কি হয় তোমালোকৰ মাছৰ কাৰণে বহুতেই কি হয় ভাল হয়, ক্লিয়াৰ। তো এইটো তোমালোকৰ কনচেপ্টটো অলপ বিচাৰিবা ভালদৰে। এইটোও তোমাৰ কাৰ লগত জড়িত আছে, তোমালোকে এই কাৰেণ্টৰ লগত জড়িত আছে, ঠিক আছে, কোল্ড কাৰেণ্ট ৱাৰ্ম কাৰেণ্টৰ লগত জড়িত আছে। আৰু এই লা নিনো এল নিনো আৰু লা নিনা, ঠিক আছে, এই দুটাই কিন্তু আমালোকৰ ইণ্ডিয়াৰ যে মনচুন আছে নহয় এই মনচুনক কিন্তু এফেক্ট কৰে, ঠিক আছে। এল নিনোটো ইণ্ডিয়ান মনচুনৰ কাৰণে বেড হয়, আৰু লা নিনা ইণ্ডিয়ান মনচুনৰ কাৰণে কি হয় ভাল হয়, ঠিক আছে। তো এল নিনোটো কি হয় ইণ্ডিয়ান মনচুনৰ কাৰণে বেয়া হয়, আৰু লা নিনাটো যোনটো আছে ইণ্ডিয়ান মনচুনৰ কাৰণে তোমালোকৰ ভাল হয় এইটো, ঠিক আছে। তোমালোকে কেতিয়াবা কেতিয়াবা ন'টিছ কৰিছা নহয় যে মনচুনৰ ছিজনতো আমাৰ ইণ্ডিয়াত বৰষুণ বেছি নহয়, তো সেইটোৰ পিছত কিন্তু তোমাৰ কাৰণ আছে এল নিনো, ঠিক আছে। মনচুনৰ সময়তো মানে ইণ্ডিয়াত বেছি বৰষুণ নহয়, ঠিক আছে। তো তাৰ পিছত এটা ডাঙৰ ৰিজন হ'ল এইটো এল নিনো। ইয়াৰ কনচেপ্টটো তোমালোকে ভালদৰে বিচাৰিবা। আৰু যদি একো বুজিবলৈ প্ৰব্লেম হয় চিম্পলি যোনটো কনচেপ্ট মই ক'লোঁ তোমালোকৰ এল নিনোৰ কাৰণে কি হয় সমুদ্ৰৰ পৃষ্ঠৰ যোনটো পানী আছে দ্যাট ইজ ছাৰ্ফেচ টেম্পাৰেচাৰ যোনটো হয় ঠিক সেইটো কি হয় তোমালোকৰ ইনক্ৰিজ হয় এল নিনোৰ কাৰণে। আৰু লা নিনাৰ কাৰণে কি হয় সমুদ্ৰৰ পৃষ্ঠৰ যোনটো তোমাৰ টেম্পাৰেচাৰ আছে সেইটো কি হয় তোমালোকৰ ডিক্ৰিজ হয়, ঠিক আছে। যদি টেম্পাৰেচাৰ ইনক্ৰিজ হয় ছাৰ্ফেচ টেম্পাৰেচাৰ ইনক্ৰিজ হয় সমুদ্ৰৰ তেতিয়া সেইটো কি হ'ব এল নিনো, আৰু যদি ডিক্ৰিজ হয় তেতিয়া সেইটো কি হ'ব লা নিনা, ঠিক আছে। দেন বৈদ্যদেৱৰ কামলি তাম্ৰলিপি লিপিখন পোৱা গৈছিল কোনখিনিত? চ' কামলিৰ কথা যদি কোৱা হয় তো তোমালোকে এটা কনচেপ্ট মনত ৰাখিবা, চিম্পলি ড্ৰাইভ কৰাৰ চেষ্টা কৰিবা। এই কামলি ৱাৰ্ডৰ লগত ৰিলেটেড হৈ আছে তোমালোকৰ ৱাৰ্ড দ্যাট ইজ কামাৰুপা, দেন কামতা, ঠিক আছে, দ্যাট ইজ কামাৰুপা, দেন কামতা, দেন কামৰূপ, ঠিক আছে। এইটো ৰিলেট কৰিবা। আৰু কামৰূপ কোনখিনিত আছে? কামৰূপৰ ভিতৰত কি আছে তোমালোকে জানা? গুৱাহাটী। কি আছে? গুৱাহাটী। তো এটাৰ এনসাৰ কি হৈ যাব? অপশ্যন এ হৈ যাব, ঠিক আছে। ইয়াৰ কুৱেশ্যনটো নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেলে তোমাৰ মধ্য ভাৰতৰ তাঁতীয়া টপী আৰু ঝাঁচী ৰাণী লক্ষ্মীবাইক প্ৰভাৱিত কৰিছিলে, ঠিক আছে। তো চেণ্ট্ৰেল ইণ্ডিয়াত যোনটো তোমাৰ যুদ্ধ হৈছিলে, ঠিক আছে, ব্ৰিটিছ জেনেৰেল কোনখন ব্ৰিটিছ জেনেৰেল আছিলে যোনে মানে তোমাৰ তাঁতীয়া টোপে আৰু ৰাণী লক্ষ্মীবাইক পৰাজিত কৰিছিলে? তো সেইটো কি হ'ব তোমালোকৰ হিউ ৰোজ, ঠিক আছে। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ।
তো তোমালোকে মনত ৰাখিবা 1857 বিদ্ৰোহত পাৰ্ট লৈছিলে কোনে? ৰাণী ঝাঁচী আৰু তাতিয়া টোপে। তো এই 1857 বিদ্ৰোহ চেণ্ট্ৰেল ইণ্ডিয়াত যোনে কৰিছিলে তেখেতক দমন কৰিছিলে কোনে? হিউজ ৰোছে। ঠিক আছে, তো তেখেতে মানে পৰাজিত কৰিছিলে ৰাণী লক্ষ্মীবাই আৰু তান্তিয়া টোপেক। ৰাণী লক্ষ্মীবাই তোমাৰ যুদ্ধ কৰাৰ সময়তে কি হয়, যুদ্ধ ৰণভূমিতে তোমাৰ তেখেতে মানে যুদ্ধ কৰা কালিনে কি হয়, তেখেতৰ মৃত্যু হয়। আৰু তোমাৰ তাতিয়া টোপে কি কৰিছিলে, ধৰাৰ পিছত তেখেতক ফাঁচি দিয়া হৈছিলে। ঠিক আছে, আৰু লক্ষ্মীবাইৰ যদি তোমাৰ চাইল্ডহুড নেমৰ কথা খুজি দিয়ে, তো লক্ষ্মীবাইৰ চাইল্ডহুড নেম কি আছিলে? মণিকৰ্ণিকা। ঠিক আছে, মণিকৰ্ণিকা মনত ৰাখিবা, লক্ষ্মীবাইৰ চাইল্ডহুড নেম। আৰু তেখেতে কিন্তু আৰু এটা বস্তুৰ বিষয়ে বিদ্ৰোহ কৰিছিলে, ডক্ট্ৰিন অফ লেপছ। তোমালোকে মনত ৰাখিবা এইটো কনচেপ্ট, ডক্ট্ৰিন অফ লেপছ কনচেপ্টটো কোনে দিছিলে? দেট ইজ সত্য বিলোপ নীতি। এই কনচেপ্টটো কোনে ইন্ট্ৰডিউচ কৰিছিলে? ঠিক আছে, কোন ব্ৰিটিছ জেনেৰেলে আনিছিলে? এইটো মোক তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা। আকৌ কৈ আছোঁ, ভিডিঅ'টো যোনে চাই আছা এইটো কমপ্লিট চাবা, ভিডিঅ'টো ডেফিনেটলি তোমালোকৰ হেল্প হ'ব। ভিডিঅ'টোক স্কিপ নকৰিবা, পুৰা লাষ্টলৈকে চাবা। তো নেক্সট, তলত উল্লেখিত কোনজন ব্যক্তিয়ে মহেঞ্জোদাৰো নগৰখন মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? এই কুৱেশ্যন নম্বৰ 58 এনচাৰ হ'ব তোমালোকৰ অপশ্যন চি, আৰ ডি বেনাৰ্জী। তোমালোকে কেতিয়াবা যেতিয়া গুগলত চাৰ্চ কৰিবা না, তোমালোকে অপশ্যনত পাই যাবা কিন্তু ছাৰ জন মাৰ্শ্বেল, কিন্তু এইটোৰ এনচাৰ ছাৰ জন মাৰ্শ্বেল নহয়। তেখেতে হেড আছিলে। ঠিক আছে, এক্সাবিশ্যন যোনটো কৰা হৈছিল, খনন কাৰ্য কৰা হৈছিল, সেই খনন কাৰ্যত তেখেতে হেড আছিল। বাট এইটো ডিস্কভাৰী কৰা হৈছিল কাৰ দ্বাৰা? আৰ ডি বেনাৰ্জীৰ দ্বাৰা। মানে আৰ ডি বেনাৰ্জীয়ে কি কৰিছিলে? এইটো ডিস্কভাৰী কৰিছিল। ঠিক আছে, ডিস্কভাৰী কৰিছিলে। ছাৰ জন মাৰ্শ্বেল সেই খনন কাৰ্যৰ কি আছিলে? তোমাৰ হেড আছিলে। এণ্ড এইটো কোনটো চনত ডিস্কভাৰী কৰা হৈছিল? 1922। ঠিক আছে, দেন তলত উল্লেখিত মহাৰাষ্ট্ৰৰ কোনজন সমাজ সংস্কাৰক প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাৰ মূল শ্ৰোতা বুলি ক'ব পাৰি? চ' হু অফ দ্য ফলোয়িং, একচুৱেলি এইটো হু নহয়, হুইচ অফ দ্য ফলোয়িং ৰিফৰ্ম লিডাৰ্ছ অফ মহাৰাষ্ট্ৰ ৱাজ দ্য চিফ আৰ্কিটেক্ট অফ প্ৰাৰ্থনা সমাজ? চ' মনত ৰাখিবা, বেচিকেলি তোমাৰ এইটোৰ এনচাৰটো তোমালোকৰ MG ৰানাডে হ'ব। ঠিক আছে, বাট প্ৰাৰ্থনা সমাজৰ যদি তোমালোকৰ ফাউণ্ডাৰৰ কথা কোৱা হয়, তো ফাউণ্ডাৰ কোন হয়? এইটোৰ ফাউণ্ডাৰ হয় তোমালোকৰ আত্মাৰাম পাণ্ডুৰং। ঠিক আছে, আত্মাৰাম পাণ্ডুৰং। তেখেতে এইটোক ফাউণ্ড কৰিছিলে কিমান চনত? 1867। ঠিক আছে, তো অপশ্যনত যদি আত্মাৰাম পাণ্ডুৰং থাকে, তেতিয়া আত্মাৰাম পাণ্ডুৰঙক টিক কৰিবা। বাট ইয়াতে আত্মাৰাম পাণ্ডুৰংটো ক'তো নাই, আৰু সুধিছে চিফ আৰ্কিটেক্ট কোন হয়, তো দেট ইজ মহাদেৱ গোবিন্দ ৰানাডে। ঠিক আছে, MG ৰানাডেৰ ফুল ফৰ্ম হয়। তো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। দেন সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হ'ল, এইটোৰ উত্তৰ হৈ যাব দ্বিতীয় কৈছে, তো দ্বিতীয় হ'লে তোমালোকৰ অপশ্যন চি হৈ যাব ছেটাৰ্ণ। ঠিক আছে, দ্বিতীয় বৃহত্তম ছেটাৰ্ণ। আৰু আটাইতকৈ যদি ডাঙৰ কোৱা হয় তেন্তে কোনটো হ'ব? তোমালোকৰ জুপিটাৰ। ঠিক আছে, ফাৰ্ষ্ট লাৰ্জেষ্ট যদি হয় জুপিটাৰ, ছেকেণ্ড লাৰ্জেষ্ট হ'ব কোনটো? ছেটাৰ্ণ। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, তোমালোকৰ পজিশ্যন কেতিয়াবা পজিশ্যন সুধি দিয়ে যে ছেটাৰ্ণৰ পজিশ্যন কিমানত আছে, মানে সূৰ্যৰ পৰা ছেটাৰ্ণৰ পজিশ্যন কিমান? দেট ইজ 6th পজিশ্যন হয় কাৰ? ছেটাৰ্ণৰ হয়। আৰু জুপিটাৰৰ পজিশ্যন কিমান হয়? তোমালোকৰ 5th পজিশ্যন হয়। ঠিক আছে, দেন আহি গ'ল এটা কনফিউজিং কুৱেশ্যন। ঠিক আছে, এই কুৱেশ্যনটো বহুতেই কনফিউজিং হয়, কাৰণ মই কৈ আছোঁ মানে হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ ইণ্ডিয়ান ইলেকশ্যনছ। তোমালোকৰ মই অলপ ৰিচাৰ্চ কৰিছোঁ, ময়ো কেইটামান ভিডিঅ' চাইছোঁ, তাতে সিহঁতে এনচাৰ মানিছে এইটো অপশ্যন এ মানিছে। ঠিক আছে, এইটোৰ এনচাৰ। চ' অফিচিয়েল এনচাৰ কিন্তু মোৰ তাত নাই একচুৱেলি, বাট ষ্টিল মানে কেইটামান ভিডিঅ' মই চাইছোঁ, তো সিহঁতে মানে এইবোৰ এনচাৰ তোমালোকৰ এ মানিছে। বাট মই যদি কওঁ তোমালোকৰ ইণ্ডিয়াৰ কনটেক্সটত যদি কওঁ, ঠিক আছে, ফাষ্ট দ্য পোষ্ট ছিষ্টেম এইটো আছে ইণ্ডিয়া, লগতে তোমালোকৰ প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনো ইণ্ডিয়াত আছে। ঠিক আছে, এই দুটা ছিষ্টেমে তোমালোকৰ আমাৰ ইণ্ডিয়াত আছে, বাট বেচিকেলি তোমাৰ ফাষ্ট দ্য পোষ্ট ছিষ্টেমটো তোমালোকৰ কি হয়? জেনেৰেল ইলেকশ্যনত ইউজ হয়। কি ইলেকশ্যনত? জেনেৰেল ইলেকশ্যন। ঠিক আছে,
এইটোৰ মতে তোমালোকৰ যোনে ফাৰ্ষ্ট পজিশ্যন পায় তেখেতে বিজয়ী হ'লে চৰকাৰ গঠন কৰে না, ৰাইট? এইটোৱেতো আই মিন টু চে ডাইৰেক্ট ইলেকশ্যন যেতিয়া হয়, ডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ কি হয়, এই চিষ্টেমটো ফ'ল' কৰা হয়, ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম। বাট ইনডাইৰেক্ট চিষ্টেম যদি কোৱা হয়, ইনডাইৰেক্ট ইলেকশ্যন, তোমালোকে জানা যে নিৰ্বাচন দুধৰণৰ হয়, এটা ডাইৰেক্ট নিৰ্বাচন আৰু কয় ইনডাইৰেক্ট নিৰ্বাচন। তো ডাইৰেক্ট নিৰ্বাচন হ'লে তোমালোকৰ ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম ফ'ল' কৰা হয়, ঠিক আছে? লাইক লোকসভাৰ ইলেকশ্যন যদি হয় তেতিয়া আমি কি কৰোঁ, তোমালোকৰ এই ফাৰ্ষ্ট অপশ্যন এইটো ফ'ল' কৰোঁ। বাট যদি তোমালোকে জানা যে আমাৰ ইণ্ডিয়াত প্ৰেচিডেণ্টৰো কি হয়, প্ৰেচিডেণ্টৰ কাৰণেও ভোট হয়, ইনডাইৰেক্ট ইলেকশ্যন, যোনখিনিত পাব্লিকে পাৰ্টিচিপেট নকৰে, ঠিক আছে? ডেট ইজ প্ৰেচিডেণ্টৰ ইলেকশ্যন, দেন ৰাজ্যসভা আৰু বিধান পৰিষদৰ মেম্বাৰ্ছৰ ইলেকশ্যন যোনখিনিত হয়, ঠিক আছে, বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন যোনখিনিত হয়, সেইটো হ'ল তোমালোকৰ কি ইনডাইৰেক্ট ইলেকশ্যন। তো সেই ইনডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনটো ব্যৱহাৰ কৰা হয়, ঠিক আছে? ইয়াতে দুটাই ব্যৱহাৰ কৰা হয়। বাট ইণ্ডিয়াত প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন অৰিজিনেলি যোনটো আছে, লাইক ইজৰাইলত যেনেকৈ ফ'ল' কৰা হয়, ঠিক আছে, তেনেকুৱা ফ'ল' নকৰা হয়, ইয়াত মডিফিকেশ্যন কৰি কেনে এপ্লাই কৰা হয়, ইয়াৰ স্ক'পটো লিমিটেড হয়, ঠিক আছে? চৰি, ইণ্ডিয়াত ইয়াৰ স্ক'পটো কি হয়, লিমিটেড হয়। তো সেইটো পইণ্ট অফ ভিউটো তোমালোকক ক'ব পাৰা যে এইটোৰ এনচাৰ এ হ'ব পাৰে। বাট মই ক্লাছ 11ৰ বুক চাইছোঁ পলিটিকেল চায়েন্সৰ, তাতে কিন্তু আমাৰ লেখা আছে যে ইণ্ডিয়াত দুটা চিষ্টেমে ফ'ল' কৰা হয়, ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম এণ্ড অলছ' দ্য প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যন। তো এইটো কাৰণে অলপ মই মানে আইদাৰ ইয়াতে অপশ্যন ভুল আছে কিংবা অফিচিয়েল এনচাৰ কি সিহঁতে যোনটো এনচাৰ দিছে সেইটোৱে আমালোকক ফ'ল' কৰিব লাগিব। তো মই কেইটামান ভিডিঅ'ত চাইছোঁ ইহঁতে এটোক এনচাৰ মানিছে, তো আমিও এইটোক ফ'ল' কৰোঁ। বাট মোৰ হিচাপে একচুৱেলি এইটো কুৱেশ্যনটো ভুল হ'ব লাগে বা অপশ্যনটো ভুল হ'ব লাগে, ইয়াতে বোথ হ'ব লাগে, ঠিক আছে? বিকজ ইণ্ডিয়াত দুটাই ফ'ল' কৰা হয়, ডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম আৰু প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনত কি হয় তোমালোকৰ ইনডাইৰেক্ট ইলেকশ্যনত এইটো ফ'ল' কৰা হয়। তো যিয়ে হওক, মোষ্টলি জেনেৰেল ইলেকশ্যন, আৰু ইয়াতে চোৱা কুৱেশ্যনটো কনফিউজিং কিয় হয়, বিকজ ইয়াতে ইণ্ডিয়ান ইলেকশ্যন কৈছে, ডাইৰেক্ট ইলেকশ্যনৰ কথাও কোৱা নাই, ইনডাইৰেক্ট ইলেকশ্যনৰ কথাও কোৱা নাই ইয়াতে, ঠিক আছে? তো জেনেৰেল ইলেকশ্যনো হ'ব পাৰে কিংবা তোমালোকৰ ইনডাইৰেক্ট ইলেকশ্যনো হ'ব পাৰে। তো বহুত এনচাৰ হ'ব লাগে মোৰ হিচাপে, ঠিক আছে? ষ্টিল অফিচিয়েল এনচাৰ কি যদি তোমালোকে পোৱা সেইটো হিচাপে তোমালোকে যি এনচাৰ দিয়ে সেইটোৱে মানিবা, ঠিক আছে? বাট মোৰ হিচাপে ইয়াতে অপশ্যনটো ফ্ৰেম কৰা হৈছে ভুল, আৰু ইয়াৰ চ'ৰ্চটো মই তোমালোকক দিব পাৰোঁ, ডেট ইজ ক্লাছ 11ৰ NCERTৰ বুক চাবা পলিটিকেল চায়েন্সত, তাতে এইটো লেখা আছে, ঠিক আছে? ক্লিয়াৰলি লেখা আছে যে ইণ্ডিয়া তোমালোকৰ ফাৰ্ষ্ট পাষ্ট পোষ্ট চিষ্টেম ফ'ল' কৰা হয়, প্লাছ প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনো ফ'ল' কৰা হয়। দেন এইটোৰ এনচাৰ একদমেই ইজি হয়, তোমালোকে জানাই এইটোৰ এনচাৰ কিয় হ'ব, গণতন্ত্ৰত কেতিয়াও তোমালোকৰ হেৰিটি ৰুলটো চলিব নোৱাৰে। তো এইটোৰ এনচাৰ কি হ'ব, ডি হ'ব, ঠিক আছে? হুইচ অফ দ্য ফলোইং ইজ নট এ ফিচাৰ অফ ডেম'ক্ৰেচি, দেট ইজ হেৰিডিটি ৰুল, ঠিক আছে? এইটো এনচাৰ হ'ব। চ' ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে? চৰি, হাউ মেনি লেংগুৱেজেছ ডাজ দ্য 8th শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিকগনাইজ? তো এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ 22টা, ঠিক আছে? 22টা আছে, দেট ইজ এছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোনকানী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলুগু, উৰ্দু, বড়ো, ঠিক আছে, সান্থালী, মাৰাঠী এণ্ড ডোগৰী, গোটেইকেইটা লেংগুৱেজক তোমালোকৰ ৰিকগনাইজেশ্যন দিয়া হৈছে। দেন কায়াকল্প আঁচনিখন কোনটো ক্ষেত্ৰৰ লগত জড়িত? তো বেচিকেলি এইটো কি হয়, তোমালোকৰ হেল্থ ছেক্টৰৰ লগত জড়িত হয়, দেট ইজ হেল্থ হাইজিনৰ লগত এইটো জড়িত হয়, ঠিক আছে? ইয়াক লঞ্চ কৰা হৈছিল কেতিয়া? দেট ইজ তোমাৰ 15 মে 2015ত লঞ্চ কৰা হৈছিল, 15 মে 2015ত লঞ্চ কৰা হৈছিল এজ এ পাৰ্ট অফ স্বচ্ছ ভাৰত অভিযান, ঠিক আছে? স্বচ্ছ ভাৰত অভিযান বা প্ৰগ্ৰামৰ আণ্ডাৰত, ঠিক আছে, 2015ত ইয়াক লঞ্চ কৰা হৈছিলে। আৰু স্পেচিয়েলি এইটো তোমাৰ হস্পিটেল যোনটো আছে না, হস্পিটেলটোৰ তোমালোকৰ হাইজিনৰ বিষয়ে তাতে কথা কোৱা হৈছে। দেন আৰ্টিকল 21A অনুচ্ছেদ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? চ' মনত ৰাখিবা, আৰ্টিকল 21A তোমাৰ ৰাইট টু এডুকেশ্যনৰ লগত জড়িত হৈ আছে, ঠিক আছে?
আৰু এই 21A তোমাক কেতিয়া মানে কোনটো এমেণ্ডমেণ্টৰ মাধ্যমত ইয়াক তোমাৰ আৰ্টিকলত কনষ্টিটিউশ্যনত সোমোৱা হৈছিল, ডেট ইজ 86th এমেণ্ডমেণ্ট। কিমান? 86th এমেণ্ডমেণ্টৰ আণ্ডাৰত তোমাৰ এই আৰ্টিকেল 21A তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে, ডেট ইজ আৰ্টিকেল 21A। কোন ইয়াৰত, কোনটো ইয়াৰত? ডেট ইজ 2002। ঠিক আছে। আৰু ইয়াত কি কোৱা হৈছে, ডেট ইজ তোমাৰ 4-2, ঠিক আছে, 4-2, চৰি নট 4, আই মেড এ মিষ্টেক। ইয়াত তোমাৰ কোৱা হৈছে 6ৰ পৰা 14 ইয়াৰ্ছৰ বাচ্চাক, ঠিক আছে, ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হ'ব, তাতে ইয়াৰ বিষয়ত কোৱা হৈছে। ইয়াৰ লগত আৰু এটা ইনফৰ্মেশ্যন দি আছোঁ তোমালোকক, মনত ৰাখিবা আমাক কেইটা ফাণ্ডামেণ্টেল ৰাইট দিয়া আছে, আমাৰ কনষ্টিটিউশ্যনে আমাক কেইটা ফাণ্ডামেণ্টেল ৰাইট দিছে, ডেট ইজ 6। আৰু এই 6টা ফাণ্ডামেণ্টেল ৰাইট কোনটো পাৰ্টত আছে কনষ্টিটিউশ্যনৰ, সেইটো তোমালোকে চাবা। মই কৈ দিয়া আছোঁ, বেচিকেলি দিছ ইজ ইন পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ঠিক আছে। আৰু আৰ্টিকেল 12ৰ পৰা 35 আৰ্টিকেল যিমান আছে, ডেট ইজ 12ৰ পৰা 35 যিমান আৰ্টিকেল হয়, সেই আৰ্টিকেলছবোৰ তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইটছৰ লগত ৰিলেটেড হয়, ঠিক আছে। ফাণ্ডামেণ্টেল ৰাইট কেইটা ফাণ্ডামেণ্টেল ৰাইট আছে আমাৰ? টোটেল 6টা। ইয়াৰ লগত তোমালোকে চাৰ্চ কৰিবা RTE এক্ট, ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া পাছ হৈছিলে, ঠিক আছে, পাৰ্লিয়ামেণ্টৰ থ্ৰু দি কিনে কেতিয়া পাছ হৈছিলে আৰু এইটো কেতিয়াৰ পৰা তোমাৰ লাগু হৈছিলে, মানে ইমপ্লিমেণ্ট হৈছিলে, ঠিক আছে, ইন হুইচ ইয়াৰ ইট কেম ইন টু ফ'ৰ্চ, এইটো তোমালোকে চাবা। চ' হাইপাৰ মাৰ্কেট হ'ল, হাইপাৰ মাৰ্কেট কি হয়? বেচিকেলি যদি হাইপাৰ মাৰ্কেটৰ কথা কওঁ তো মনত ৰাখিবা এইটো কি হয়, এটা হাইপাৰ মাৰ্কেট বোথ ছুপাৰ মাৰ্কেট আৰু কি হয়, ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়, ঠিক আছে। তো এইটো আনচাৰ হৈ যাব কি? অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ইয়াৰ এক্সাম্পলৰ যদি কথা কোৱা, ডেট ইজ ৱালমাৰ্ট, তোমালোকে ৱালমাৰ্টৰ এক্সাম্পল ল'ব পাৰা, ঠিক আছে, কিংবা তোমালোকে ক'ব পাৰা ৰিলায়েন্স ৰিটেইল, ঠিক আছে, that is Reliance Retail, দেন বিগ বাজাৰৰ কথা ক'ব পাৰা, ডি মাৰ্টৰ কথা ক'ব পাৰা, ঠিক আছে, এইটো এক্সাম্পল হয় ইয়াৰ। দেন ইণ্ডিয়ান চৰকাৰ, ভাৰত চৰকাৰে 1983 চনত গঠন কৰা চৰকাৰী আয়োগৰ ওপৰত ন্যস্ত কৰা দায়িত্বটো কি আছিলে, ঠিক আছে। তো চৰকাৰীয়া কমিশ্যন কেতিয়া গঠন হৈছিলে, তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে কেতিয়া, আৰু এই কমিশ্যনটোক তোমাৰ কি দায়িত্ব দিয়া হৈছিলে। তো মনত ৰাখিবা চৰকাৰীয়া কমিশ্যন ইষ্টাব্লিছ হৈছিল তোমালোকক কিমান চনত? 1983, আৰু ইয়াক দায়িত্ব দিয়া হৈছিল কি? টু ডিফাইন দ্য ৰিলেশ্যনশ্বিপ এণ্ড বেলেঞ্চ অফ পাৱাৰ বিটুইন ষ্টেট গভৰ্ণমেণ্ট এণ্ড দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ তোমাৰ ৰিলেশ্যনশ্বিপটো কি হ'ব, স্পেচিয়েলি অন ফাইনেন্সিয়েল মেটাৰ্ছ, সেইটো বিষয়ত ডিছকাছ কৰাৰ কাৰণে, ঠিক আছে, চৰকাৰীয়া কমিশ্যনটো এষ্টাব্লিছ কৰা হৈছিল বা এইটো এপইণ্ট কৰা হৈছিলে, ঠিক আছে। কাৰ দ্বাৰা এপইণ্টমেণ্ট কৰা হৈছিলে? এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা এপইণ্টমেণ্ট কৰা হৈছিলে। আৰু কেতিয়া কৰা হৈছিলে? 9th June 1983, ঠিক আছে, 9th June 1983। স্পেচিয়েলি তোমাৰ ফাইনেন্সিয়েল মেটাৰত ষ্টেট আৰু চেণ্ট্ৰেলৰ কি ৰিলেশ্যনশ্বিপ হ'ব, কাৰ কি পাৱাৰ হ'ব, সেইটো বিষয়ে এক্সামাইন কৰাৰ কাৰণে। চ' এইটোৰ উত্তৰ কি হ'ব? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰ এখনে সাংবিধানিক বিধি অনুসৰি চৰকাৰৰ চলাবলৈ অসমৰ্থ হ'লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। তো এইটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত হয়? আণ্ডাৰ হুইচ আৰ্টিকেল? কোৱা এইটো এনচাৰ কি হ'ব? চ' এইটোৰ এনচাৰ বেচিকেলি হৈ যাব আৰ্টিকেল 356, ঠিক আছে। মানে তোমাৰ ষ্টেট ইমাৰ্জেঞ্চি কেতিয়া ডিক্লেয়াৰ কৰিব পাৰে? যেতিয়া চৰকাৰ মানে প্ৰেচিডেণ্টে দেখে যে তোমাৰ ৰাজ্য চৰকাৰে তোমাৰ ৰাজ্যটোক ভালদৰে চলাব পৰা নাই, ঠিক আছে। তো এট দেট টাইম আণ্ডাৰ আৰ্টিকেল 356, ঠিক আছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, দ্য প্ৰেচিডেণ্ট কেন ডিক্লেয়াৰ ষ্টেট ইমাৰ্জেঞ্চি ইন দ্য ইভেণ্ট দেট ষ্টেট গভৰ্ণমেণ্ট ইজ আনএবল, ঠিক আছে, এইটো হ'ব 356। আৰু ইয়াতে আৰ্টিকেল 352 আছে, এইটো কিহৰ লগত জড়িত ক'ব পাৰিবানে তোমালোকে? আৰ্টিকেল 352 তোমাৰ বেচিকেলি লেংগুৱেজৰ লগত আৰ্টিকেল 350 তোমাৰ বেচিকেলি লেংগুৱেজৰ লগত জড়িত হয় এইটো, ঠিক আছে। আৰ্টিকেল 352 কিহৰ লগত জড়িত? যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কোৱা হ'ব, মনত ৰাখিবা নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া হয়, ঠিক আছে, তেতিয়া তোমালোকৰ তেতিয়া প্ৰেচিডেণ্টে আৰ্টিকেল 350 ব্যৱহাৰ কৰে, ঠিক আছে। আৰু
আৰু এটা কৈ আছোঁ ডেট ইজ তোমাৰ আৰ্টিকেল 360 যদি আৰ্টিকেল 360 এটা ইম্পৰ্টেণ্ট পইণ্ট হয় আৰ্টিকেল 360 কেতিয়া ইউজ কৰে প্ৰেচিডেণ্টে যেতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব লাগে তেতিয়া ঠিক আছে দেন নেক্সট কুৱেশ্যন 2011 বছৰৰ লোকপিয়ল অনুসৰি অসমৰ জিলা কেইখনৰ ভিতৰত সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখন হ'ল ইয়াৰ উত্তৰ হৈ যাব কি ধুবুৰী লোয়েষ্ট লিটাৰেচি ৰেট কোনটোত আছিলে তোমাৰ ধুবুৰীত আছিলে ঠিক আছে তো 2011 মতে কোনটো আছিলে ধুবুৰী আছিল আৰু ইয়াৰ পাৰ্চেন্টেজ কিমান আছিলে 58.34% ঠিক আছে 58.34% আছিলে তো ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভিত্তি হিচাপে লোৱা আৰ্হিটো হ'ল দ্যাট ইজ মডেলৰ কথা বিষয়ে সুধিছে ঠিক আছে তো আমাৰ ভাৰতবৰ্ষত যেতিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হয় ঠিক আছে তেতিয়া কোনটো মডেল ফলো কৰা হৈছিল সো এইটোৰ উত্তৰ হৈ যাব লোক মনত ৰাখিবা হাৰদ দামোদৰ মডেল ঠিক আছে আৰু এইটো ফলো কৰা হৈছিল কিমান চনলৈকে দ্যাট ইজ 1951 ৰ পৰা 1956 লৈকে ঠিক আছে দ্যাট ইজ 1956 লৈকে দ্যাট ইজ দ্য ফাৰ্ষ্ট মানে যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট লাভ কৰে তাৰ পিছত যোনটো ইকনমিক প্ল্যান লোৱা হৈছিল অৰ্থনৈতিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল তেতিয়া এই মডেলটো ফলো কৰা হৈছিল ইয়াৰ পিছত যদি সেকেন্ডৰ কথা কোৱা হয় সেকেন্ড মডেল কোনটো আছিল সেকেন্ড মডেল তোমালোকৰ আছিল মহালমিছ মডেল ঠিক আছে আৰু এইটো কেতিয়াৰ পৰা তোমালোকৰ ফলো কৰা হৈছিল 1956 ৰ পৰা মহালমিছ যোনটো আছে 1956 ৰ পৰা 1956 ৰ পৰা তাৰ মানে মহালমিছ মডেল যোনটো আছিলে দ্যাট ইজ হেতু 1956 ৰ পৰা তোমাৰ 1961 লৈকে ফলো কৰা হৈছিল সেকেন্ড মডেল ঠিক আছে এটো সেকেন্ড আছিল কিন্তু আৰু ফাৰ্স্ট কোনটো আছিল মই কৈ দিলো মাত্ৰ তোমালোকৰ দ্যাট ইজ হাৰদ দামোদৰ মডেল ঠিক আছে আৰু যোনটো হাৰদ দামোদৰ মডেল আছিল ইয়াতে মেইন ফোকাস কি আছিল এগ্ৰিকালচাৰাল ডেভেলপমেন্টৰ কথা বিষয়ে কোৱা হৈছিল ঠিক আছে এডি এগ্ৰিকালচাৰাল ডেভেলপমেন্টৰ কথা কোৱা হৈছিল ইয়াতে হাৰদ দামোদৰ মডেল কিন্তু মহালমিছ মডেল যোনটো আছিল ইয়াতে তোমালোকৰ কি কোৱা হৈছিল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ কথা কোৱা হৈছিল আইডি সো ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰা হয় এটো তোমালোকে ভালতে জানা ৰাজস্থানৰ খাপ পঞ্চায়তৰ নাম শুনিছা তোমালোকে তো ৰাজস্থানৰ লগত ৰিলেট কৰি দিয়া ইয়াৰ আনসাৰ কি হৈ যাব তোমালোকৰ ৰাজস্থান ঠিক আছে তো ৰাজস্থান ওয়াজ দ্য ফাৰ্স্ট ষ্টেট যোনখিনি তোমাৰ 1959ত ঠিক আছে পঞ্চায়তী ৰাজ সিস্টেমটো এডাপ্ট কৰা হৈছিল ঠিক আছে দ্যাট ইজ ইহতে 2 অক্টোবৰ 1959ত পঞ্চায়তী ৰাজ সিস্টেম ইমপ্লিমেন্ট কৰিছিল তেখেতৰ মানে ইহতৰ ৰাজ্যত আই হোপ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ আছে দেন এইটো কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা কোৱা হয় মই ৰিসেন্টলি এটা তোমালোকৰ এটা ভিডিও আপলোড কৰিছো এবাউট মানি ডিফাৰেন্ট টাইপস অফ মানি তোমালোকে কাইন্ডলি এইটো ফলো কৰিব পাৰা ঠিক আছে তাতে মই তোমাৰ ফিয়েট মুদ্ৰা কি হয় ঠিক আছে দেন কমোডিটি মুদ্ৰা কি হয় এইবোৰ গোটেইখিনি মুদ্ৰা দ্যাট ইজ তোমাৰ ৰিপ্ৰেজেন্টেটিভ মানি কি হয় গোটেইখিনি বস্তু মই তাতে এক্সপ্লেইন কৰিছো তো মনত ৰাখিবা তোমাৰ তোমালোকৰ কারেন্সি নোটস এন্ড কয়েন্স আর কল্ড এজ এই দুটাকে কি কোৱা লগতে লিগেল টেন্ডার মানি কি হয় এটুকু মই ডিসক্রাইব কৰিছো তাতে তো ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ কারেন্সি নোটস এন্ড কয়েন্স আর কল্ড টুগেদার ফিয়েট মানি ঠিক আছে তো তোমালোকে এইটো ভিডিও চালে তোমালোকে এই কনসেপ্টটো ক্লিয়াৰ হৈ যাব মই ইয়াতে ফিয়েট মানি কি মই এইটো এক্সপ্লেইন কৰিব নাযাও সিম্পলি মনত ৰাখিবা কারেন্সি নোটস আৰু তোমালোকৰ কি হয় কয়েন্স বেসিক্যালি এইটো কি হ'ব লাগে তোমাৰ এই দুটা কি কৰিব পাৰো আমি সরি মই আনসারটো রং ঠিক করে দিলো দ্যাট ইজ কারেন্সি নোটস এন্ড কয়েন্স আর কল্ড এজ এটার আনসার হয়ে যাব তোমালোকৰ ডি অপশন ডি ঠিক আছে কারেন্সি নোটস এন্ড কয়েন্স বোথ আর ফিয়েট এজ ওয়েল এজ লিগেল টেন্ডার মানি ওকে মই এক্সপ্লেইন কৰি দি আছো তো বেসিক্যালি মনত ৰাখিবা ফিয়েট মানি কোনটো হয় ফিয়েট মানি তোমাৰ এনেকা মানি বুঝোৱা হয় যেটো তোমাৰ কি হয় কম্পিটেন্ট অথৰিটি লাইক ৰিজার্ভ বেংক অফ ইন্ডিয়া বা তোমাৰ গভর্নমেন্ট অফ ইন্ডিয়া বা মিনিস্ট্রি অফ ফাইনেন্স ইস্যু কৰে ঠিক আছে তো যিবোৰ কারেন্সি বা কয়েন্স তোমাৰ কম্পিটেন্ট অথৰিটিৰ দ্বাৰা ইস্যু কৰা হয় লাইক যেনেকে তোমাৰ আরবিআই কোৱা কিংবা মিনিস্ট্রি অফ ফাইনেন্স কোৱা ঠিক আছে আৰু তো ইয়ক মানে যিবোৰ মানে সবে একসেপ্ট কৰে প্লাস লিগেল টেন্ডার মানি যদি কথা কোৱা হয় সিম্পলি মনত ৰাখিবা যোনটো মানি তোমাৰ সবে একসেপ্ট কৰে কোনেও তাক রিফিউজ কৰিব নোৱাৰে প্লাস যাৰ ইস্যু কৰা হয় তোমাৰ ল পাস কৰি কেনে ঠিক আছে হেতু কি কোৱা হয় লিগেল টেন্ডার মানি ক্লিয়ার
তো এইটোৰ এনসাৰ কি হ'ব, বোথ হ'ব, বি এণ্ড চি। অৰ্থাৎ ল পাছ কৰি কেনে যেতিয়া কোনো নোটছ ইস্যু কৰা হয়, কাৰেন্সি ইস্যু কৰা হয়, সেইটো হ'ল লিগেল টেণ্ডাৰ মানি। আৰু ফিয়েট মানি কোনটো হয়, যোনটো তোমাৰ কম্পিটেণ্ট অথৰিটি লাইক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ফাইনেন্স মিনিষ্টাৰ ইস্যু কৰে, ঠিক আছে। লিগেল টেণ্ডাৰ মানি হ'বলৈ হ'লে প্ৰথমতে তোমাক সেইটো কি হ'ব লাগিব, ফিয়েট মানি হ'ব লাগিব। ফিয়েট মানি হ'ব লাগিব, তাৰপিছত এইটোক ল দ্বাৰা বা লৰ মাধ্যমত বাইণ্ড কৰিব লাগিব, যিটো মানে চবে একচেপ্ট কৰিব এজ এ মিডিয়াম অফ এক্সচেঞ্জ, ঠিক আছে। স্পেচিয়েলি ইন ইণ্ডিয়া, যদি ইণ্ডিয়াৰ কথা কোৱা, ইণ্ডিয়ান কণ্টেক্সট কোৱা, ইণ্ডিয়াৰ চবে এইটোক একচেপ্ট কৰিব লাগিব। চ' উপযোগিতাৰ ধাৰণাটো সৰ্বপ্ৰথম কোনে আগবঢ়াইছিল, ঠিক আছে। হু হেজ গিভেন দ্য কনচেপ্ট অফ ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ ইউটিলিটি। তো মনত ৰাখিবা, ইয়াৰ উত্তৰ হ'ব তোমালোকৰ জেৰেমি বেন্থাম, দেট ইজ ইউটিলিটেৰিয়ান প্ৰিন্সিপাল বা প্ৰিন্সিপাল অফ ইউটিলিটি তেখেতে প্ৰথম দিছিলে, আৰু তেখেতে নিজে ডিক্লেয়াৰ কৰিছিলে 1776ত যে তেখেতে কি হয় এইটো প্ৰপ'জ কৰিছে, দেট ইজ প্ৰিন্সিপাল অফ ইউটিলিটি, ঠিক আছে। আৰু যদি মাৰ্শ্বাল হলৰ কথা কোৱা, তেন্তে মানে মাৰ্শ্বাল হলত তোমালোকৰ ইউটিলিটি প্ৰিন্সিপাল দিছে বা থিয়ৰী দিছে, তেখেতে দিছে 1890। আৰু ইয়াতে খুজিছে নহয় কোন প্ৰথমে দিছে, তো এইটো কোনটো হ'ব, জেৰেমি বেন্থাম, ঠিক আছে। দেট ইজ 1776ত তেখেতে নিজে ডিক্লেয়াৰ কৰিছিলে, ঠিক আছে, যে তেখেতে তোমাৰ প্ৰিন্সিপাল অফ ইউটিলিটি বা ইউটিলিটি বিষয়ে থিয়ৰী আগবঢ়াইছিলে, ঠিক আছে। তো সেইটো হিচাপত জেৰেমি বেন্থাম হ'ব ফাৰ্ষ্ট। আই হোপ দিছ ইজ ক্লিয়াৰ। দেন দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সাঙুৰি লোৱা সময় হ'ল, দেট ইজ পিৰিয়ড খুজিছে নহয়, 1250 প্লেনৰ। চ' ভাৰতবৰ্ষৰ লাষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এইটো 2012-17, ঠিক আছে, 12th পঞ্চবাৰ্ষিক পৰিকল্পনা, 12th। আৰু এতিয়া এট প্ৰেজেণ্ট তোমালোকে জানা যে ভাৰতবৰ্ষত 3 ইয়াৰ্ছৰ পৰিকল্পনা ফ'ল' কৰা হয়, ঠিক আছে। চ' 74ৰ এনচাৰ হৈ যাব কি, অপশ্যন চি। দেন আন্তঃৰাষ্ট্ৰীয় স্তৰত টকা লেনদেনৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱহাৰ কৰা হয়। ইণ্টাৰনেশ্যনেল লেভেলত যদি কোৱা হয়, ইণ্টাৰনেশ্যনেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত তোমালোকৰ ফ'ল' কৰা হয় ছুইফ্ট, ঠিক আছে। আৰু ছুইফ্টৰ ফুল ফৰ্ম তোমালোকে জানানে, এইটোৰ ফুল ফৰ্ম কি হয়, ছ'চাইটি ফৰ ৱৰ্ল্ড ৱাইড, ছ'চাইটি, এছ ফৰ ছ'চাইটি, ঠিক আছে, ছ'চাইটি ফৰ, ডাব্লিউ ফৰ ৱৰ্ল্ড ৱাইড, ঠিক আছে, আই ফৰ ইণ্টাৰ বেংক, এফ ফৰ ফাইনেন্সিয়েল, আৰু টি ফৰ টেলিকমিউনিকেশ্যনছ। আৰু RTGS ফুল ফৰ্ম জানানে, ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট হয়। আৰু নেফ্টৰ ফুল ফৰ্ম কি হয়, নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ, ঠিক আছে। তো ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত আমি কি ইউজ কৰোঁ, ছুইফ্ট ইউজ কৰোঁ। আৰু নেশ্যনেলত যদি কোৱা হয় তেন্তে তোমালোকৰ RTGS প্লাছ নেফ্ট আমি দুটাই ব্যৱহাৰ কৰোঁ। নেক্সট, তলৰ কোনখন ৰাজ্যৰ ভিতৰত তোমাৰ সোণৰ সৰ্বাধিক উৎপাদক, মানে কোনখন ৰাজ্য ভাৰতৰ ভিতৰত সোণৰ সৰ্বাধিক উৎপাদক। তোমালোকে এটা ফিল্ম চাইছানে, ৰকি ভাই, চালাম ৰকি ভাই, চাইছা নাই, KGF মুভিটো চোৱা নাই, দেট ইজ কৰ্ণাটকা, ঠিক আছে। ইয়াৰ এনচাৰ কি হ'ব, কৰ্ণাটকা। তো মনত ৰাখিব 80%, আমাৰ ভাৰতৰ 80% গ'ল্ড প্ৰডিউচ কোনে কৰে, কৰ্ণাটকা ৰাজ্য। আৰু তোমালোকে KGF মুভিটো নিশ্চয় চাইছা, যদি KGF মুভিটো চাইছা, দেট ইজ কোলাৰ গ'ল্ড ফিল্ড, এইটো কোনখিনিত আছে, তোমালোকৰ কৰ্ণাটকাত আছে, ঠিক আছে। তো ইয়াৰ উত্তৰ হৈ যাব কি, কৰ্ণাটকা। দেন নেক্সট কুৱেশ্যন, আত্মসহায়ক গোট বেংক সংযোজন আঁচনি প্ৰথমতে প্ৰৱৰ্তন কৰা অনুষ্ঠানটো হ'ল। তো কোনটো প্ৰতিষ্ঠানে সেলফ হেল্প বেংক গ্ৰুপ প্ৰগ্ৰাম বা লিংকেজ প্ৰগ্ৰাম, সেলফ হেল্প গ্ৰুপ বেংক লিংকেজ প্ৰগ্ৰাম লঞ্চ কৰিছিলে, এইটো হ'ব এনচাৰ তোমালোকৰ নাবাৰ্ড। নাবাৰ্ডৰ ফুল ফৰ্ম জানানে, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আৰু নাবাৰ্ডে এইটো কেতিয়াত লঞ্চ কৰিছিলে, দেট ইজ 1992ত। নাবাৰ্ডে কেতিয়া লঞ্চ কৰিছিলে, 1992ত নাবাৰ্ডে এই স্কিমটো লঞ্চ কৰিছিলে, ঠিক আছে, প্ৰগ্ৰামটো লঞ্চ কৰিছিলে। আৰু এতিয়া যদি তোমালোকৰ নাবাৰ্ডৰ ফুল ফৰ্ম কোৱা হয় তেন্তে তোমালোকে জানা, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। যদি সুধি দিয়ে যে তোমাৰ নাবাৰ্ড কেতিয়া এষ্টাব্লিছ হৈছিলে, তো নাবাৰ্ড এষ্টাব্লিছ হৈছিলে 1982ত, ঠিক আছে, মনত ৰাখিবা এইটো, 1982ত নাবাৰ্ড এষ্টাব্লিছ হৈছিলে বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট। দেন ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত তোমাৰ দ্বিসদনীয় বিধানমণ্ডল আছে, দ্বিসদনীয়, দেট ইজ বাই কেমেৰিয়েল, ঠিক আছে, তো ইন হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া হেভ বাই কেমেৰেল লেজিসলেচাৰ। চোৱা
2019 টেট মতে এইটোৰ এনসাৰ হ'ব কিন্তু বি, ঠিক আছে, বিকজ সেইটো সময়ত তোমালোকৰ জম্মু এণ্ড কাশ্মীৰ যে আছিল এটা ছেপাৰেটকৈ আছিলে, জম্মু এণ্ড কাশ্মীৰ এটা পাৰ্টিকুলাৰ ষ্টেট আছিলে, ঠিক আছে। বাট 2019 পিছত তোমালোকে জানা যে জম্মু এণ্ড কাশ্মীৰক কি কৰা হৈছে, তোমালোকে ইউনিয়ন টেৰিটৰি বনাই দিয়া হৈছে। তো ইউনিয়ন টেৰিটৰি বনোৱাৰ কাৰণে এট প্ৰেজেণ্ট তোমালোকৰ 6টা ৰাজ্য আছে, যোনখিনিত তোমাৰ কি হয় বাইকেমেৰিয়েল ছিষ্টেম আছে। ন বাইকেমেৰিয়েল ছিষ্টেম মানে কি, তোমালোকে জানা যে তোমালোকৰ আমাৰ ভাৰতবৰ্ষ কি আছে, দ্বিসদনীয় ব্যৱস্থা আছে, ঠিক আছে। বাইকেমেৰিয়েল মিনছ দ্বিসদনীয়, মানে দুটা সদন আছে। লাইক যদি মই এক্সাম্পল কওঁ, তোমাৰ চেণ্ট্ৰেল লেভেলত যদি কওঁ, দ্যাট ইজ লোৱাৰ হাউচ আপাৰ হাউচ, তোমালোকে জানা চেণ্ট্ৰেল লেভেলত লোৱাৰ হাউচ কোনটো হয়, লোকসভা, আৰু তোমাৰ আপাৰ হাউচ কোনটো হয়, তোমালোকৰ ৰাজ্যসভা হয়, ঠিক আছে। চিমিলাৰলি তোমালোকৰ ষ্টেট লেভেলত খুজিছে না, ষ্টেট লেজিসলেচাৰৰ লেভেলত খুজিছে, ঠিক আছে। ইন ইণ্ডিয়া হাউ মেনি ষ্টেট লেভেলত খুজিছে। তো ষ্টেট লেভেলত তোমাৰ 6টা ৰাজ্য আছে, যোনখিনিত তোমাৰ কি হয় যদি ষ্টেটৰ কথা কোৱা হয়, দেন ইট শুড বি ষ্টেট লেজিসলেটিভ কাউন্সিল, লাইক বিধান পৰিষদ, কি হয় বিধান পৰিষদ, ঠিক আছে। বিধান পৰিষদ তোমালোকৰ কি হয়, ষ্টেট লেজিসলেটিভ এছেম্বলি যদি কোৱা হয়, এছেম্বলি, ঠিক আছে। ষ্টেট লেজিসলেটিভ এছেম্বলি যদি হয়, তেন্তে তোমালোকৰ হৈ যায় কি, এইটো বিধানসভা, ঠিক আছে, যাক কোৱা হয় লোৱাৰ হাউচ, ঠিক আছে, লোৱাৰ হাউচ বুলি কোৱা হয়। আৰু এটা আছে তোমালোকৰ কি, ষ্টেট লেজিসলেটিভ কাউন্সিল, যাক তোমালোকক কোৱা হয় আপাৰ হাউচ, কি হাউচ বুলি কোৱা হয়, আপাৰ হাউচ। তো এইটো মাত্ৰ 6টা ৰাজ্যতে আছে। আৰু সেই 6টা ৰাজ্যৰ নাম কি জানানে তোমালোকে, মানে তোমাৰ যোনখিনিত কি আছে, বিধানসভা আছে আৰু বিধান পৰিষদ আছে। এই 6টা ৰাজ্যৰ নাম হ'ল তোমাৰ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, দ্যাট ইজ AP, ঠিক আছে, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দেন কৰ্ণাটকা, ঠিক আছে, দেন তোমালোকৰ তেলেংগানা, দেন বিহাৰ, দেন UP, ঠিক আছে। এই 6টা ৰাজ্যত কি আছে, এট প্ৰেজেণ্ট তোমাৰ বাইকেমেৰিয়েল ছিষ্টেম আছে, লাইক যেনে বিধানসভা আৰু বিধান পৰিষদ আছে, ঠিক আছে। দেন তলৰ কোনটো পদ্ধতি ভাৰতবৰ্ষৰ সংসদৰ কাৰ্যক্ৰমণিকা পৰিচালনাৰ ক্ষেত্ৰত ব্যৱহৃত নহয়। সো ইয়াৰ উত্তৰটো হৈ যাব লাগিব তোমালোকৰ ফিলিবাষ্টাৰ, ঠিক আছে, ফিলিবাষ্টাৰ। এই ফিলিবাষ্টাৰ ছিষ্টেমটো একচুৱেলি তোমালোকৰ US-ত হয়, US-ত আছে, ঠিক আছে। US-ৰ পাৰ্লামেণ্ট যোনটো আছে তাতে ফ'ল' কৰা হয়, ইণ্ডিয়াৰ পাৰ্লামেণ্টত সেইটো নাই। ফিলিবাষ্টাৰ বেচিকেলি কি হয়, তোমালোকৰ কোনো বিল যেতিয়া উত্থাপন কৰা হয় পাৰ্লামেণ্টত, ঠিক আছে, তাক মানে ডিলে কৰাৰ কাৰণে যোনটো এটা টেকটিক্স ইউজ কৰা হয়, লাইক লং স্পীচ দিয়া, ঠিক আছে, এইটো হয় ফিলিবাষ্টাৰ। চিম্পলি কোনো এটা বিল যদি উত্থাপন কৰা হয়, তাক ৰখোৱাৰ কাৰণে, তাক মানে যাতে পাছ নহয় এইটো কাৰণে বাধা দিয়াৰ কাৰণে লং স্পীচৰ ব্যৱহাৰ কৰা হয়, টাইম ৱেষ্ট কৰাৰ কাৰণে। আৰু এইটো বেচিকেলি তোমাৰ কোনখিনিত হয়, আমেৰিকাত হয়, ঠিক আছে। আমাৰ ইণ্ডিয়াত এইটো ছিষ্টেম নাই। তো এইটো এনচাৰ কোনটো হৈ যাব, অপশ্যন চি হৈ যাব, 79C। দেন উত্তৰ পূৰ্ব পৰিষদৰ ছিকিম অন্তৰ্ভুক্ত হোৱা চনটো হ'ল কেতিয়া ছিকিমক নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মেম্বাৰ কৰা হৈছিলে। সো এইটোৰ উত্তৰ মনত ৰাখিবা, ছিকিমক কেতিয়া কৰা হৈছিলে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মেম্বাৰ, দ্যাট ইজ 2002, ঠিক আছে। আৰু ইয়াৰ লগে লগে কি হৈ যায়, ছিকিম হৈ যায় তোমাৰ 8th মেম্বাৰ অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল। এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া এষ্টাব্লিছ হৈছিলে, 1971-ত কনষ্টিটিউট হৈছিলে। বাট এইটোৱে কাম ষ্টাৰ্ট কৰিছিলে, আৰম্ভ কৰিছিলে কেতিয়াৰ পৰা, 1972ৰ পৰা ষ্টাৰ্ট কৰিছিলে, ঠিক আছে, বুজি পাইছা। তো কোনটো তোমাৰ 6th শিডিউলৰ বিষয়ে ভুল কোৱা হৈছে, এইটো অপশ্যনৰ পৰা, ঠিক আছে। ইয়াৰ কোনটো ভুল হয়, চোৱা নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ কথা যদি কোৱা হয়, প্ৰথম পইণ্ট যোনটো আছে, ঠিক আছে, এইটো সঁচা হয়, ঠিক আছে। 6th শিডিউল এইটো এলাউ কৰিছে, দেন 6th শিডিউল এইটোও এলাউ কৰিছে, B2 এলাউ কৰিছে, দেন অলছ' 6th শিডিউল এলাউড দ্য D অপশ্যন, বাট 6th শিডিউলৰ ৰিলেটেড তোমাৰ এই কথাটো সঁচা নহয়, অপশ্যন চিটো সঁচা নহয়।
বিকজ ইয়াতে অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট ইণ্ডিয়া কৈছে, কিন্তু তোমালোকে জানা যে 6th শিডিউলৰ আণ্ডাৰত মণিপুৰ আৰু তোমাৰ কি নাহে, নাগালেণ্ড নাহে। তো অল কোৱাটোতো মিষ্টেক হৈ গ'ল নহয়, অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট ইণ্ডিয়া কৈছে, আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত তোমালোকে জানা যে তোমালোকৰ কি আছে, নাগালেণ্ডো আছে, মণিপুৰ আছে, আৰু তাতেও কি আছে তোমালোকৰ ট্ৰাইবেল এৰিয়া হয়, ঠিক আছে। তো মানে সেইটো কাভাৰ কৰা নহয় 6th শিডিউলত, তো সেইটো হিচাপত তোমালোকৰ এইটো অপশ্যনটো কি হ'ব, ভুল হ'ব। আৰু ইয়াতে খুজিছে যিটো কোনটো ভুল, তো যোনটো ভুল হ'ব সেইটোৱে উত্তৰ হ'ব, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, ঠিক আছে, বুজিছা। 6th শিডিউলৰ ভিতৰত তোমালোকৰ কি আছে, আসাম আছে, মেঘালয় আছে, মিজোৰাম আছে, ত্ৰিপুৰা আছে, বাট নাগালেণ্ড আৰু তোমাৰ মণিপুৰ নাই, ঠিক আছে। তো এইটো বিষয়ে এইটো বেচিছত তোমালোকে অল নৰ্থ ইষ্টাৰ্ণ যদি কাউন্সিল কোৱা হয়, সৰি অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট কোৱা হয়, তেন্তে এইটো কি হৈ যাব, ভুল হৈ যাব, ঠিক আছে। চ' ভাৰতীয় সংবিধানৰ ন্যায়িক সমীক্ষা ধাৰণাটো তলৰ কোনটো ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। তো এইটো তোমালোকে মনত ৰাখিবা, ডেট ইজ জুডিচিয়েল ৰিভিউৰ কনচেপ্টটো কোনখিনিৰ পৰা লোৱা হৈছে, তোমালোকৰ লোৱা হৈছে US-ৰ পৰা, ঠিক আছে। এই US-ৰ পৰা আমি ফাণ্ডামেণ্টেল ৰাইট যোনটো আছে সেইটো লৈছোঁ, দেন প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট যোনটো আছে সেইটো লৈছোঁ, লাইক প্ৰেচিডেণ্টক আমি কি কৰিব পাৰোঁ, তেখেতৰ পষ্টৰ পৰা নিলম্বন কৰিব পাৰোঁ, ঠিক আছে। স্পেচিয়েলি তোমাৰ ৰাজ্যসভাৰ মেম্বাৰ যোনটো আছে সিহঁতে কৰিব পাৰে। দেন পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট, ঠিক আছে, সেইটোও তোমালোকৰ ক'ৰ পৰা লোৱা হৈছে, US-ৰ পৰা লোৱা হৈছে, ঠিক আছে, বুজিছা। দেন ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান। চ' হাউ মেনি ইলেকশ্যন কমিশ্যন আৰ ইন ইলেকশ্যন কমিশ্যন, দেট ইজ 3, মনত ৰাখিবা। এজন থাকে চিফ ইলেকশ্যন কমিশ্যনাৰ, আৰু তেখেতক ছাপোৰ্ট কৰাৰ কাৰণে আৰু দুজন এক্সট্ৰা থাকে। তো এতিয়া যদি মই তোমালোকক সোধোঁ যে ভাৰতবৰ্ষৰ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিল, তোমালোকে জানা যে সুকুমাৰ সেন আছিলে। কোন আছিলে, সুকুমাৰ সেন আছিলে, ঠিক আছে। আৰু যদি কোৱা হয় প্ৰথম মহিলা ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে, জানানে, দ্যাট ইজ VS ৰামাদেৱী, ঠিক আছে, VS ৰামাদেৱী আছিলে। আৰু বেসিক্যালি মনত রাখিবা, ব্যাংক রেট ইজ নাথিং বাট দ্য রেট এট হুইচ রিজার্ভ ব্যাংক অফ ইন্ডিয়া, ঠিক আছে, লেন্ডস মানি টু কমার্শিয়াল ব্যাংক। ইয়ার উপরে উল্টা করে লিওয়া, মানে দ্য রেট এট হুইচ কমার্শিয়াল ব্যাংকস বড়ো মানি ফ্রম দ্য রিজার্ভ ব্যাংক অফ ইন্ডিয়া, ঠিক আছে। মানে যি হাৰত তোমালোকৰ কমাৰ্শিয়াল বেংকে কি কৰে, ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰ লয়, সেইটো কি হয়, তোমালোকৰ বেংক ৰেট হয়, ঠিক আছে। নাও সংসদীয় গণতন্ত্ৰৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো তথ্য শুদ্ধ হয়, অপশ্যনবোৰ চাই লোৱা তোমালোকে, এইটোৰ এনচাৰ কি হ'ব। চ' মনত ৰাখিবা, সংসদীয় গণতন্ত্ৰৰ কথা যদি কোৱা হয়, সংসদীয় গণতন্ত্ৰত কি হয়, প্ৰেচিডেণ্ট কি হয়, এটা জাষ্ট কাঠপুতলি হয়, ঠিক আছে। তেখেতৰ নামৰে খালি মানে প্ৰেচিডেণ্ট হয়, বাদ বাকী তেখেতৰ পাৱাৰ যে থাকে, যিমান পাৱাৰ থাকে সেই পাৱাৰটো ক'বলৈ গ'লে একচুৱেলি পাৱাৰ নাথাকে তেখেতৰ হাতত, ঠিক আছে। তো এইটোৰ এনচাৰ কি হৈ যাব, ডি হৈ যাব। তাৰমানে তোমালোকে ভালদৰে জানা যে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্টত কি হয়, কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু প্ৰাইম মিনিষ্টাৰ যে থাকে, তেখেতে মিলি কেনে যি ছাজেশ্যন আৰু এডভাইচ দিয়ে ৰাষ্ট্ৰপতি তেখেতৰ ছাজেশ্যন আৰু এডভাইচ মতে কাম কৰে, ঠিক আছে। তো সেইটোৰ কাৰণে মানে কি হয়, এটা কাঠপুতলি টাইপ হৈ যায় নহয়, তো এইটো কথা শুদ্ধ হয়। তো ইন এ পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট দ্য হেড অফ দ্য ষ্টেট দ্যাট ইজ প্ৰেচিডেণ্ট ইজ দ্য টিটুলাৰ এক্সিকিউটিভ, ঠিক আছে। সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধান নামমাত্ৰ কাৰ্যনিৰ্বাহক হয়, এইটো শুদ্ধ। দেন ভাষাৰ ভিত্তিত তোমাৰ প্ৰথম ৰাজ্য গঠিত হৈছিল কোনটো, ঠিক আছে, সৰি। চ' হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ ফৰ্মড অন দ্য বেচিছ অফ লেংগুৱেজ ইন ইণ্ডিয়া, দেট ইজ তোমাৰ এইটো কি হৈ যাব উত্তৰ, অন্ধ্ৰপ্ৰদেশ, ঠিক আছে। এইটোৰ উত্তৰ হৈ যাব অন্ধ্ৰপ্ৰদেশ। কেতিয়া গঠন কৰা হৈছিল জানানে, এইটো তোমাৰ গঠন কৰা হৈছিলে 1 অক্টোবৰ, ঠিক আছে, 1 অক্টোবৰ 1953। আৰু কোনটো ভাষাৰ ভিত্তিত গঠন কৰা হৈছিলে, তেলুগু ভাষাৰ ভিত্তিত এইটো গঠন কৰা হৈছিলে। তো অন্ধ্ৰপ্ৰদেশৰ লেংগুৱেজ বেসিক্যালি কি হয়, তেলুগু হয়, ঠিক আছে, মনত ৰাখিবা। তলৰ কোনটো ৰিজাৰ্ভ বেংকৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয়, এইটোতো একদমেই ইজি হয়, তোমালোকে জানাই, দ্যাট ইজ ইছুৱেঞ্চ অফ কইন্স। কি হ'ব এইটোৰ উত্তৰ, ইছুৱেঞ্চ অফ কইন্স। বিকজ কইন্স কোনে ইস্যু কৰে, তোমাৰ মিনিষ্ট্ৰি অফ ফাইনেন্স ইস্যু কৰে, আৰু যাত মানে যোনখিনি তোমাৰ চিগনেচাৰ কাৰ্ড থাকে, ফাইনেন্স ছেক্ৰেটাৰীৰ চিগনেচাৰ থাকে, ঠিক আছে।
বাদ বাকী কাৰেঞ্চি নোট কোৱা, কাষ্টেডিয়ান অফ ফৰেন এক্সচেঞ্জ কোৱা, কণ্ট্ৰলাৰ অফ ক্ৰেডিট, গোটেইখিনি কাম কাৰ হয়? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হয়। আৰু এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিল কেতিয়া? তোমালোকৰ 1 এপ্ৰিল 1935 পৰা কাম ষ্টাৰ্ট কৰিছিলে। আৰু RBI এক্ট পাছ হৈছিলে তোমালোকৰ 1934। ঠিক আছে। চ' ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গোটেই কাম কৰে, বাট কইন্স ইস্যু নকৰে। কইন্স ইস্যু কৰাৰ কাম কাৰ হয়? মিনিষ্ট্ৰি অফ ফাইনেন্সৰ হয়। ঠিক আছে। আৰু তাতে সিগনেচাৰ 1 রুপি নোট যোনটো আছে তাতে সিগনেচাৰ কাৰ থাকে? ফাইনেন্স সেক্রেটারি থাকে। ঠিক আছে। দেন তলৰ কোনটো সাংবিধানিক অনুষ্ঠান হয়? ঠিক আছে। হুইচ অফ দ্য ফলোয়িং ইজ এ কনস্টিটিউশনাল বডি? তো মনত ৰাখিবা কনস্টিটিউশনাল বডিৰ কথা কোৱা হৈছে, তো গোটেই কেইটা কি হ'ব? কনস্টিটিউশনাল বডি হ'ব। ইলেকশন কমিশন এটা কনস্টিটিউশনাল বডি হয়, ফাইনেন্স কমিশনো হয়, ন্যাশনাল কমিশন অন শিডিউল কাষ্ট এটোও হয়। তোমাৰ ইলেকশন কমিশনটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে যদি সুধি দিয়ে? দ্যাট ইজ 25 জানুৱাৰী, ঠিক আছে, 1950 এষ্টাব্লিছ কৰা হৈছিলে ইলেকশন কমিশন। আৰু যদি তোমালোকক সুধি দিয়ে দ্যাট ইজ তোমাৰ ফাইনেন্স কমিশন কেতিয়া হৈছিলে? দ্যাট ইজ 22 নৱেম্বৰ। ঠিক আছে, 22 নৱেম্বৰ 1951। ক্লিয়াৰ? আৰু যদি তোমালোকক সোধে যে নেশ্যনেল কমিশন অন শিডিউল কাষ্ট কেতিয়া এষ্টাব্লিছ হৈছিলে, এইটো তোমালোকৰ 12/3/1992। ঠিক আছে, 12/3/1992 এষ্টাব্লিছ হৈছিলে। ঠিক আছে। আৰু গোটেইকেইটা কি হয়? কনষ্টিটিউশনাল বডি হয়। চ' শূন্যভিত্তিক বাজেট প্ৰয়োগ কৰা প্ৰথম দেশখন হ'ল কোনটো দেশত তোমাৰ ফাৰ্ষ্ট জিৰ' বেছ বাজেট এডপ্ট কৰা হৈছিলে? চ' এইটোৰ এনচাৰ মনত ৰাখিবা। এইটো কৰিছিলে কোনে? USA কৰিছিলে। আৰু এইটোক ছাজেষ্ট কোনে কৰিছিলে? এইটোক ছাজেষ্ট কৰিছিলে পিটাৰ। ঠিক আছে, পিটাৰ পায়াৰ, দ্যাট ইজ PHYRR। ঠিক আছে, তেখেতে এইটোক ছাজেষ্ট কৰিছিলে। কিমান চনত ছাজেষ্ট কৰিছিলে? 1970 ছাজেষ্ট কৰিছিলে। ঠিক আছে। তো ফাৰ্ষ্ট কাণ্ট্ৰি কোনে এডপ্ট কৰিছিলে? USA। আৰু যদি সুধি দিয়ে যে আমাৰ ইণ্ডিয়া কেতিয়া এইটোক একচেপ্ট কৰিছিলে, তো ইণ্ডিয়াত এইটো একচেপ্ট কৰা হৈছিল কেতিয়া? 1987। কেতিয়া একচেপ্ট কৰা হৈছিল? 1987 এপ্ৰিল মাহৰ যোনটো বাজেট হৈছিল তেতিয়া এইটো ফ'ল' কৰা হৈছিল। ঠিক আছে, ইণ্ডিয়াত। আৰু ফাৰ্ষ্ট কোনে ফ'ল' কৰিছিলে? USA। কেতিয়া? 1970। কোনে এইটো আনিছিলে? কনচেপ্টটো দিছিলে পিটাৰ ফায়াৰে। ঠিক আছে, ফায়াৰ। চ' আজি লাষ্ট কুৱেশ্যন হয়, লাষ্ট বাট নট দ্য লিষ্ট। আই হোপ তোমালোকে গোটেইখিনি কনচেপ্ট বুজি পাইছা। চ' আজি লাষ্ট কুৱেশ্যনৰ এনচাৰ কেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তোমাৰ M1, M2, M3, M4ত তোমালোকৰ মানিৰ ক্লাছিফিকেশ্যন কৰিছিলে? তো এইটো বেচিকেলি এনচাৰ হৈ যাব তোমালোকৰ এপ্ৰিল 1977। তো ইয়াৰ এনচাৰ কি হৈ যাব? অপশ্যন C। চ'